আৰু যেতিয়া মই ঈশ্বৰৰ উপস্থিতিৰ বিষয়ে কৈ আছিলোঁ কোৱাৰ পিছত যেতিয়া মিটিং শেষ হ'ল আমুক গ'লে কিছুমানৰ কাৰণে প্ৰাৰ্থনা কৰিব দিলে এজন পাষ্টৰ আছিলে তেওঁৰ ৱাইফৰ কিবা কিবি প্ৰব্লেম আছিল শৰীৰত আৰু যেতিয়া ঈশ্বৰৰ উপস্থিতি মই মানে অনুভৱ কৰি আছিলোঁ আৰু যেতিয়া প্ৰাৰ্থনা কৰিব দিলে লগে লগে ঈশ্বৰৰ আত্মাই প্ৰকাশ কৰি ক'ত কি বেমাৰ আছে পেটত খমৰত একজেক্টলি সেইবিলাকে হ'ল আৰু মই লগে লগে অনুভৱ কৰিলোঁ স্বৰ্গদূতৰ উপস্থিতি মানুহজনৰ ওচৰতে যিজনী মানুহজনী পাষ্টৰৰ ৱাইফৰ মানে কি আছে বেমাৰ আছে তো প্ৰাৰ্থনা কৰিব দিলে আৰু যেতিয়া মই ক'লোঁ 7 বাৰ যীশু বুলি কওঁ যীশুৰ নামটো কিমান শক্তিশালী তেওঁৰ উপস্থিতি কিমান শক্তিশালী চোৱা যেতিয়া 7 বাৰ যীশু বুলি ক'লে ঈশ্বৰে তাইক চুলে গোটেই মানুহজনে গাটো গৰম হৈ গ'ল আৰু মই একো কোৱা নাই টাচ হিল যে কেৱল কি ল'লে যীশুৰ নামেই কেৱল কৈছে কেইবাৰ 7 বাৰ গোটেই গাটো গৰম হৈ আহিল আৰু মানুহজনী শৰীৰত কিবা সোমোৱাৰ নিচিনা পালে মানুহজনী পৰি গ'ল মাটি প্ৰেইজ দ্য লৰ্ড আৰু লগে লগে ইনষ্টেণ্টলি মানুহজনী হিল হ'ল জুম মিটিঙৰ যোগেদি মানুহ কি কৰিব পাৰে ঈশ্বৰে কি কৰিব পাৰে চুব পাৰে মানুহ লগে লগে ভাল হৈ গ'ল তাৰপিছত আৰু এজনৰ কাৰণে প্ৰাৰ্থনা কৰিব দিলে মোক ঈশ্বৰে দেখুৱালে যে তেওঁ কোনোবা পৰিয়াল মানুহ দুখ দিছে কাৰোবাক ক্ষমা কৰা নাই তাকে সেইটো প্ৰব্লেমটো আছে প্ৰেইজ দ্য লৰ্ড আৰু যেতিয়া মিটিং প্ৰাৰ্থনা কৰি শেষ হ'ল মানুহজনে সুস্থ পালে আৰু সেই মানুহজনৰ অলপ বিষ আছিল হাৰ্টত আৰু মই তাক ঈশ্বৰৰ আত্মাই একজেক্ট ৰিজনটো দেখুৱাইছে কি কাৰণে তাৰ প্ৰব্লেমটো হৈ আছে আমেন ঈশ্বৰৰ উপস্থিতি বহুত মহিমা হয় এনেকুৱা ছাৰ্ভিচবোৰো আছে য'ত ঈশ্বৰৰ উপস্থিতি যেতিয়া মই কওঁ যেতিয়া ঈশ্বৰৰ উপস্থিতি প্ৰকাশ হয় বহুত সময়ত ঈশ্বৰৰ দাসে প্ৰচাৰ কৰিবলৈ প্ৰয়োজন নপৰে সেনেকুৱা মিটিংবিলাকত কি হয় অট'মেটিকলি অন্ধই দেখে বোবাই কথা কয় লেংৰাই খোজকাঢ়ে এবাৰ ঈশ্বৰৰ এজন দাস আছিল তেওঁৰ নামটো মই পাহৰিলোঁ তেওঁ টেষ্টিমনি শুনিছিলোঁ তেওঁ ঈশ্বৰৰ উপস্থিতি এনেকৈ কঢ়িয়াই নিওঁতা এজন ব্যক্তি হয় যে তেওঁক এবাৰ কোনোবা এটা মিটিঙত মাতিলে আৰু মিটিঙত যেতিয়া মাতিলে যেতিয়া থিয় হৈ কেনে যেনে এবাৰ তেওঁ মুখেৰে ক'লে ঈশ্বৰৰ উপস্থিতি ইয়াত আছে God's presence is here যেতিয়া তেওঁ ক'লে ঈশ্বৰৰ উপস্থিতি ইয়াত আছে গোটেই ৰুমটো ঈশ্বৰৰ ইলেক্ট্ৰিক প্ৰেজেন্সেৰে ভৰি গ'ল ইমান ষ্ট্ৰং প্ৰেজেন্স যে পাষ্টৰে ক'ব লগাত পৰা নাই এইজন মানুহ সুস্থ কৰা বেমাৰীবিলাক ওচৰত আহিবলৈ পৰা নাই মানুহবিলাকে ঠায়ে ঠায়ে নিজে নিজে সুস্থ হৈছে লেংৰাই কাৰোবাৰ পৰা হাত নাই হাত নিজে নিজে আহি গৈছে বিশ্বাস কৰা নাই এনেকুৱা মিৰাকল ক্ৰিয়েটিভ মিৰাকল ঈশ্বৰৰ 3 প্ৰকাৰৰ উপস্থিতি বিষয়ে কৈছো প্ৰথমটো আছে কি সৰ্বব্যাপী উপস্থিতি সব সৰ্বব্যাপী omnipresent সৰ্বব্যাপী উপস্থিতি কি ঈশ্বৰৰ স্বৰ্গ পৃথিৱী এনেকে নৰকতো আছে প্ৰতিজনৰ ঘৰতে আছে সৰ্বব্যাপী উপস্থিতি যীশুৰ উপস্থিতি পবিত্ৰ আত্মাৰে গোটেই স্বৰ্গ পৃথিৱী চাৰি পিনে আছে কিন্তু সেই উপস্থিতি দুষ্ট আত্মা নোলায় সেই উপস্থিতিত বেমাৰী মানুহ ভাল নহয় সেই উপস্থিতিত মৰা মানুহ জীৱ নুঠে আৰু এটা উপস্থিতি হৈছে ঈশ্বৰৰ ইনডুৱেলিং প্ৰেজেন্স ক'ব ভিতৰত থকা উপস্থিতি প্ৰথম কৰিন্থিয়াৰ 3 অধ্যায়ত লিখা আছে তোমালোকে নাজানা যে তোমালোকৰ শৰীৰটো ঈশ্বৰৰ আত্মাৰ মন্দিৰ আৰু ঈশ্বৰৰ আত্মা তোমালোকৰ ভিতৰত বাস কৰে যিকোনো এই শৰীৰটো নষ্ট কৰিব ঈশ্বৰে তাক নষ্ট কৰিব আমেন কেতিয়া ঈশ্বৰৰ উপস্থিতি এজন মানুহৰ শৰীৰৰ ভিতৰত আহি বাস কৰে যেতিয়া এজন মানুহে নিজৰ পাপবিলাক যীশুৰ ওচৰত স্বীকাৰ কৰি যীশুৰ উদ্ধাৰকৰ্তা হিচাপে গ্ৰহণ কৰে যিদিনাখনে এজন ব্যক্তিৰ চকুটো ঈশ্বৰে খুলি দিয়ে আৰু তেওঁ যে পাপৰ অৱস্থাত আছে আৰু তেওঁৰ কাৰণে যে যীশু ক্ৰুচত মৰিলে তেওঁৰ এটা পাপৰ কাৰণে যেতিয়া ৰিয়েলাইজ হয় তেওঁ এজন পাপী হয় আৰু যেতিয়া সেই মানুহজনে নিজৰ পাপবিলাক স্বীকাৰ কৰি যীশু নিজৰ জীৱনৰ ব্যক্তিগত উদ্ধাৰকৰ্তা ত্ৰাণকৰ্তা হিচাপে মুখেৰে স্বীকাৰ কৰি গ্ৰহণ কৰে আমেন তেতিয়া কি হয় ঈশ্বৰৰ উপস্থিতি যীশুৰ উপস্থিতি আহি তেওঁৰ ভিতৰত বাস কৰে আৰু সেই ভিতৰত অহা উপস্থিতি বহুত এফেক্টিভ পাৱাৰফুল হয় যেতিয়া যীশুৰ উপস্থিতি এজন ব্যক্তিৰ ভিতৰত আহি পবিত্ৰ আত্মাৰে বাস কৰে
মানুহৰ স্বভাৱ চৰিত্ৰ তেতিয়া সলনি হয় পবিত্ৰ আত্মাৰ যিবিলাক ফলৰ বিষয়ে গালাতিয়াৰ 5 অধ্যায় 22 পদত লিখা আছে প্ৰেম শান্তি আনন্দ ধৈৰ্য চিৰসহিষ্ণুতা মৰম মংগলবাদ বিশ্বাস এই গোটেই যি আত্মাৰ ফলবিলাক কি হয় প্ৰকাশ হয় হালেলুয়া আৰু যিছুৰ উপস্থিতি যেতিয়া আপোনাৰ ভিতৰত আহি বাস কৰে তাক মেইনটেইন কৰা দায়িত্ব কাৰ আপোনাৰ কাৰণ যিছুৰ উপস্থিতি যেতিয়া আপোনাৰ ভিতৰত আহি বাস কৰে যিছুৰ নিচিনা আহি বাস কৰে সেইকাৰণে এটা ঠাই লিখা আছে 1 থেছালনিকিয়াত যে আত্মাক নুনুমাবা পবিত্ৰ আত্মাৰ জুই নুনুমাবা চাব 1 থেছালনিকিয়াত Shakira bala hashiana Ashbato raman hashikita raman hashikata Rabba hashikita raman Shabara So, 1 থেছালনিকিয়াৰ 5 অধ্যায় 19 পদত লিখা আছে পবিত্ৰ আত্মাক নুনুমাবা যিছু কেনেকৈ আহে মানুহৰ ভিতৰত তেওঁৰ আত্মাৰে ঈশ্বৰ কোন হয় আত্মা হয় তেওঁ কোনোৱে বনাব পাৰে কোনো বনাব নোৱাৰে তেওঁ আত্মা হয় গতিকে এটা দেখিব আমাৰ এটা কোনো যিছুৰ ফটোও নাই ক্ৰছো লগোৱা নাই আৰু কোনো মূৰ্তি যিছুৰ মূৰ্তিৰ আগত আমি কি কৰা নাই প্ৰণিপাত কৰা নাই যিছুৰ মূৰ্তি বনাই পূজা কৰাটো প্ৰয়োজন নাই শেষৰ কালত যিছুৰ মূৰ্তিৰ আগত মমবাতি জ্বলাটো প্ৰয়োজন নাই যিবিলাক মণ্ডলী জনা নাই এতিয়ালৈকে সেই সত্য তেওঁলোকে মমবাতি জ্বলাই আছে বাইবেলে কয় আপোনাৰ আত্মাই হৈছে ঈশ্বৰৰ আগত সাক্ষী ধূপ আপোনাৰ ধন্যবাদ স্তুতি যেতিয়া আপুনি ৰাতিপুৱা উঠিব প্ৰভু ধন্যবাদ আপুনি মোক নতুন দিন দিলে নতুন বতৰ দিলে আজি আপুনি এইখিনি সময়লৈ মোক জীয়াই ৰাখিছে খাবলৈ আহাৰ দিছে পিন্ধিবলৈ কাপোৰ দিছে আপোনাৰ ধন্যবাদ ঈশ্বৰৰ সন্মুখত কি ধূপৰ নিচিনা ধোৱা হৈ উঠে প্ৰেইজ দ্য লৰ্ড যেতিয়া এজন মানুহ এই সত্য জানে জনাৰ পিছত কেতিয়াও গীৰ্জাঘৰত যীশুৰ সন্মুখত মম নজ্বলাব ধূপ নজ্বলাব প্ৰেইজ দ্য লৰ্ড যিবিলাকে নাজানে তেওঁলোকে এইবিলাক কৰি আছে গীৰ্জাঘৰত মমবাতি জ্বলাৰ প্ৰয়োজন নপৰে যীশুৰ মূৰ্তিৰ সন্মুখত মূৰ ধোৱাৰ প্ৰয়োজন নপৰে যীশু মূৰ্তিত বাস নকৰে যীশু আপোনাৰ ভিতৰত বাস কৰে আমেন যীশুৰ উপস্থিতি যেতিয়া আপোনাৰ ভিতৰত আহিব আপুনি যিবিলাক গীতবিলাক আপুনি গাই আছে সেইবিলাক আৰু নাগাব এটা অসমীয়া গীত আছে ডাঙৰ পৰিৱৰ্তন কোনে পাব পাৰে গানটো গাব আপুনি জানে কওকচোন ডাঙৰ পৰিৱৰ্তন যীশু খ্ৰীষ্ট আৰু মই গোৱা গীতবোৰ আৰু মই নাগাওঁ মই গোৱা গীতবোৰ আৰু মই Praise the Lord. যেতিয়া যীশু খ্ৰীষ্ট এনকাউন্টাৰ হয় আপোনাৰ লগত ফেস টু ফেস আপোনাৰ ভাল হ'বলৈ ইচ্ছা যায় কিছুদিন আগতে আমাৰ লগত কি আছিল শ্বেতা আছে Praise the Lord. নতুনকে প্ৰভু জানিছে তাই মোক ক'লে ব্ৰাদাৰ এতিয়া মোৰ বন্ধুবিলাকৰ লগত ভালকে বেছি কথা ক'বলৈ মন নাযায় তেওঁলোকে স্লেং ৱৰ্ড যেতিয়া কয় সেইটো মোৰ সহ্য নহয় আৰু মোৰ মুখৰ পৰা এইবিলাক নোলায় মোৰ ভাল নালাগে যেতিয়া মোৰ লগৰ বন্ধু কিবা মুখেৰে বেয়া শব্দ কয় সেইটো মোৰ সহ্য নহয় Praise the Lord. কেনেকৈ আগতেতো কোনো ধৰণৰ
ৰিয়েলাইজ হোৱা নাছিলে এইবোৰ ঠিক জানিছিলে যে এইটো বেয়া হয় কিন্তু দুখ লগা নাছিলে কিন্তু যেতিয়া শ্বেতাই ঈশ্বৰৰ স্পৰ্শ পাই আছে the presence to that real way as লাহে লাহে এটা তাই কি পাই আছে বেয়া পাই আছে praise the Lord যেতিয়া আপনি যিশুৰ উপস্থিতি আপোনাৰ ভিতৰত আহে আপোনাৰ সলনি হ'বলৈ ধৰে কেনেকৈ গম পাব যে এজন মানুহে যিশুক লগ পাইছে তেওঁৰ জীৱনত সলনিবোৰ দেখিব কেনেকৈ গম পাব যে এজন ব্যক্তি আত্মাত নতুন জন্ম পাইছে তেওঁৰ জীৱনৰ সলনিবোৰ দেখিব এটা আমাৰ শ্বেতা আমাৰ লগত আছে তাই এতিয়া প্ৰাৰ্থনা কৰে তাই বাইবেল পঢ়ে প্ৰাৰ্থনা কৰিবলৈ মন যায় বাইবেল পঢ়িবলৈ মন যায় এটা প্ৰতিটো ফেলোশ্বিপতে শ্বেতা আহে আৰু কি কৰে আমাৰ লগত প্ৰাৰ্থনা কৰে ঈশ্বৰে তাইৰ বিশ্বাসটো কি কৰি আছে ফিল কৰি আছে প্ৰেইজ দ্য লৰ্ড যেতিয়া যিশুক আপুনি লগ পায় আপোনাৰ বেয়া কাম কৰিবলৈ ইচ্ছা নাযায় মুখেৰে বেয়া শব্দ ক'বলৈ ইচ্ছা নাযাব কিয়নো ঈশ্বৰৰ উপস্থিতি আপোনাৰ ভিতৰত আছে তেওঁ বেয়া পাব তেওঁ দুখ পাব হালেলুয়া যেতিয়া যিশুৰ উপস্থিতি আপোনাৰ আত্মাত আহি বাস কৰে আপোনাৰ স্বভাৱবোৰ সলনি হ'বলৈ ধৰে তাৰপিছত চ্যালেঞ্জেছ বিলাক আপোনাৰ জীৱনত আহিব পৰীক্ষাবিলাকো আপোনাৰ জীৱনত আহিব যিশু ভিতৰত থাকিলেও কিন্তু বাইবেলে কৈছে জগতত তোমালোকৰ ক্লেশ আছে কোনে কৈছে যিশুৱে কৈছে নিৰ্ভয় হোৱা মই জগতক জয় কৰিম আৰু আনঠাই লিখা আছে একজনত লিখা আছে জগতত থকা জনতকৈ তোমালোকৰ ভিতৰত থকা জন মহা আমেন যিশু খ্ৰীষ্ট যিয়ে মৃত্যুক জয় কৰিলে পাপক জয় শয়তানক জয় কৰিলে তেওঁ আপোনাৰ ভিতৰত আহি বাস কৰে যেতিয়া আপুনি তেওঁক বিশ্বাস কৰি উদ্ধাৰকৰ্তা হিচাপে গ্ৰহণ কৰে জগতত এনেকুৱা কোনো শক্তি নাই এনেকুৱা কোনো দুষ্ট আত্মা নাই যি আপোনাৰ বিৰোধ কৰি জয় পাব পাৰে যদি আপুনি যিশুৰ লগত সম্বন্ধটো মেইনটেইন কৰে এই ইনডুৱেৰিং প্ৰেজেন্স আপোনাৰ ভিতৰত থকা উপস্থিতি হালেলুয়া ভিতৰত থকা উপস্থিতি মেইনটেইন কেনেকৈ কৰা হয় প্ৰাৰ্থনা সবিক প্ৰাৰ্থনা দ্বিতীয়টো হৈছে বাইবেল পঢ়া যেতিয়া যিশু আপোনাৰ ভিতৰত আহিব আপোনাৰ ভিতৰত কি হ'ব ঈশ্বৰৰ প্ৰতি ভোগ বাঢ়িব বাইবেল পঢ়িবলৈ ভোগ বাঢ়িব প্ৰাৰ্থনা ঘৰত যাবলৈ ভোগ বাঢ়িব প্ৰেইজ দ্য লৰ্ড এতিয়া আমাৰ লগত ৰেণুমা আছে আজিলৈকে যেতিয়াৰ পৰা ইয়াত আহি আছে মিটিং প্ৰায় এটাও হয়তো মিছে কৰা নাই মই দেখাই নাই তেওঁ কণ্টিনিউ প্ৰাৰ্থনাত আহি আছে আৰু তেওঁ কয় যে মই তেওঁ চানডেও গীৰ্জাত কণ্টিনিউ যায় এটা দিন মিছ কৰা নাই কণ্টিনিউ মিছ কৰা নাই এইটোৱে চিন যে ঈশ্বৰ তেওঁৰ ভিতৰত বাস কৰিছে যেতিয়া যিশু আপোনাৰ ভিতৰত বাস কৰিব গীৰ্জা প্ৰাৰ্থনা নকৰিলে আপোনাৰ ভাল নালাগিব যিদিনাখন ৰাতিপুৱা উঠি প্ৰাৰ্থনা নকৰিব মনটো ভাল নালাগিব বাইবেল নপঢ়িলে কি লাগিব ভাল নালাগিব এনেকুৱা লাগিব যেন কিবা আপুনি খোৱা নাই কিন্তু প্ৰেইজ দ্য লৰ্ড প্ৰাৰ্থনা নকৰিলে বাইবেল নপঢ়িলে এনেকুৱা হ'ব যে বেলেগ বন্ধু বান্ধৱৰ লগত কথা কৈও আপুনি ভাল নাপাব মনটো কিবা অশান্তি লাগি থাকিব প্ৰেইজ দ্য লৰ্ড যিশুৰ উপস্থিতি যেতিয়া আপোনাৰ ভিতৰত আহে ঈশ্বৰৰ ভোগ বিলাক বাঢ়িবলৈ ধৰে ঈশ্বৰক জানিবলৈ ঈশ্বৰৰ আৰু নিকট আহিবলৈ আপোনাৰ ভিতৰত ভোগ আহে আমেন কিন্তু যেতিয়া ঈশ্বৰৰ উপস্থিতি আহে তাক মেইনটেইন কৰিব আপোনাৰ দায়িত্ব ভিতৰৰ পৰা যিশুৱে আপোনাৰ বিবেকক কৈ থাকিব উঠা প্ৰাৰ্থনা কৰা উঠা এইখিনি বাইবেল পঢ়া যদি যেতিয়া প্ৰভুৱে আপোনাক ক'ব আপুনি কোৱাৰ সময়ত যদি সেই মাতটো দবাই ৰাখে নাই এতিয়া নুঠো নাই এতিয়া নপঢ়ো নাই আপুনি যদি বাৰে বাৰে কম্প্ৰমাইজ কৰে জগতৰ লগত যিটো সময়ত আপুনি প্ৰাৰ্থনা কৰিব লাগে অকস্মাত আপোনাৰ বন্ধু আহি গ'ল ঈশ্বৰৰ আত্মাই কৈছে প্ৰাৰ্থনা কৰা কিন্তু আপোনাৰ সেই ইনাৰ ভয়েসটো যিটো ঈশ্বৰৰ মাতটো আপোনাৰ বিবেকত কনসিয়াছত কৈ আছে আপুনি কি কৰিছে তাক এভয়েড কৰি আছে যেতিয়া এভয়েড কৰিব লাহে লাহে দেখিব যিটো আত্মাৰ জুই সেইটো নোমাই যাব যিশু যেতিয়া আহে আপোনাৰ আত্মা জুইলে আহে জুই যেতিয়া জুইৰ ওচৰত থিয় হয় জুইৰ উত্তাপটো পায় না নাই
গম পায় না আৰু জুয়ে কি কৰে পুৰে যেতিয়া যিশু আপোনাৰ ভিতৰত আহিব আপোনাৰ পুৰণা স্বভাৱবিলাক জ্বলাই দিব আপুনি যিবিলাক কিতাপ আগতে পঢ়িছিলে মেগাজিন পেপাৰ নিউজ পেপাৰ অলাগতিয়াল কি বস্তু আছে গাৰ্বেজ বিলাক সেইটো পঢ়িবলৈ মন নাযাব হালেলুয়া আৰু মোবাইলটো যিটো বস্তু চাবলৈ মন নাযাব যদি কেতিয়াবা আপুনি চাইও আপোনাৰ কি লাগিব ভিতৰত কনভিকশ্যন হ'ব যেতিয়ালৈকে আপুনি পাপ হৈ নাকৰে আপোনাৰ ভাল নালাগিব পবিত্ৰতাৰ জীৱন জীৱলে আপোনাৰ ভিতৰত ইচ্ছা যাব কিয়নো ঈশ্বৰ পবিত্ৰ সবেই পবিত্ৰ বহুতো ঠাই দেখিবলৈ পাওঁ কিছুমান ঠাই মানুহবিলাকে ঈশ্বৰৰ আৰাধনাও কৰে বোলে মুখত পুৰা ধুনীয়াকে বগা কাপোৰ পিন্ধি যায় যাই থৈ বোলে দেখিবলৈ পায় এক খোবামান তামোল খাই ইয়াৰ পৰা ইয়ালৈকে বৈ থাকে কিছুমানে সাধা মাৰি এপিনে কয় বোলে প্ৰাৰ্থনা আছো আমি ইমান দিন ফাষ্টিঙত আছো সাধাও মাৰি আছে গুটখাও খাই আছে সিগাৰেটটো টানি আছে মই বুজি নাপাওঁ কেনেকুৱা ধৰণৰ এইটো পাব প্ৰাৰ্থনা ঈশ্বৰ পবিত্ৰ যেতিয়া আপুনি প্ৰভুৰ ভৱনত আহে বা প্ৰাৰ্থনাৰ উপবাসত জীৱন কটায় তেতিয়া আপুনি সাদা শিখৰ গুটখাৰ সৈতে আপোনাৰ কোনো সম্বন্ধ হ'ব নালাগিব পাপৰ সৈতে কোনো সম্বন্ধ নহ'ব লাগিব পাপৰ সৈতে সম্বন্ধ ৰাখে ফাষ্টিং ৰাখে এইটো কেনেকুৱা ধৰণৰ কথা কাৰণ বহুত মানুহে নাজানে যে ঈশ্বৰ পবিত্ৰ হয় আৰু পবিত্ৰতাৰ বিনে কোনো ঈশ্বৰৰ দৰ্শন নাপাব যিশু আপোনাৰ ভিতৰত আহি একেলে বাস কৰে আপোনাক পবিত্ৰ কৰিব হালেলুয়া যাতে তেওঁৰ মেচুৰিটি লেভেললৈ যেন আপুনি আহে তেওঁৰ নলেজ তেওঁৰ কি বুলি কয় তেওঁৰ জ্ঞানৰ লেভেললৈ যেন আপুনি আহে তেওঁৰ হলিনেছত যেন আপুনি গ্ৰ' কৰে আৰু বাঢ়ি বাঢ়ি যায় তেতিয়া আপোনাৰ ভিতৰত আহি বাস কৰে আৰু বাইবেলত লিখা আছে যেতিয়া যিশু আহে বাইবেলত লিখা আছে ইচ্ছা কৰোঁতা আৰু কাৰ্য কৰোঁতা হয় তেওঁ আমাৰ ভিতৰত কাম কৰে ফিলিপিয়াত লিখা আছে নে ইফিচিয়াত লিখা আছে মই আজি ইনফিলিং প্ৰেজেন্সৰ বিষয়ে কৈ আছো যেতিয়া ঈশ্বৰৰ উপস্থিতি ভিতৰত আহে Oshakita Marakatina Moshe. Praise God Almighty. Hallelujah. So Polybot Philippians 2:13 Kunda Polybot Joy ke poli. কিয়নো ঈশ্বৰে নিজৰ হিত সংকল্পৰ কাৰণে তোমালোকৰ অন্তৰত ইচ্ছা কৰা আৰু কাৰ্য সাধন কৰা এই উভয়ৰ Yes. উভয় সাধন কৰা হৈছে কি অৰ্থ ইয়াত বুজি পাইছে এই বাক্যটো কি আছে কৈছে ঈশ্বৰে নিজেই তোমাৰ অৰ্থাৎ অন্তৰত থাকে সবৰ কিমান বাইবেল আছে আনিছে আজি হাৰ্টটো নাও যদি বাইবেল আনিছে বহুত ভাল আৰু যিবিলাকে বাইবেল আনা নাই আপোনালোকে বাইবেল এখন ল'ব পাৰে আৰু পঢ়িবৰ কাৰণে যাতে ঈশ্বৰে আপোনাক কথা কয় So ইয়াতে লিখা আছে কিয়নো ঈশ্বৰে নিজৰ হিত সংকল্প কাৰণে তোমালোকৰ অন্তৰত ইচ্ছা কৰা প্ৰেজ দ্য লৰ্ড যেতিয়া যিশু আপোনাৰ ভিতৰত আহে ইচ্ছা কৰা মানে উইল আপোনাৰ ভিতৰত কিছুমান ইচ্ছা উৎপন্ন কৰে ভাল ভাল ইচ্ছা আনক প্ৰেম কৰা আনক সহায় কৰা মৰম কৰা আনক ক্ষমা কৰা আনৰ ভাল কৰা ভাল ভাল ইচ্ছাবিলাক আপোনাৰ ভিতৰত উৎপন্ন কৰিব আপুনি নিজে আচৰিত হ'ব ইচ্ছাবোৰ আগতে মোৰ নাছিলে এইবোৰ ক'ৰ পৰা আহি আছে অৰ্থাৎ আপোনাৰ ভিতৰত থাকি তেওঁ কি কৰি আছে সেই ইচ্ছাবিলাক ৰিলিজ কৰি আছে আমেন কেতিয়াবা আপোনাৰ মনত যিবিলাক ইচ্ছাবিলাক আহে এইটো প্ৰভুৰ মাত হয় আমেন প্ৰভুৰ মাত হয় আজি যদি গীৰ্জাঘৰত আহিবলৈ আপোনালোকৰ ইচ্ছা হ'ল এই ইচ্ছাটো ক'ৰ পৰা হ'ল শয়তানে দিলে শয়তানে আপোনাক কেতিয়াও গীৰ্জাঘৰত যাব নিদিয়ে কোনে দিলে এই ভাল ইচ্ছাটো প্ৰভু যীশু আপোনাৰ অন্তৰত থাকি ইচ্ছা দিলে
প্ৰভুৱে কৈছে পিতৃ আকৰ্ষণ নকৰিলে কোনো মোৰ ওচৰত আহিব নোৱাৰে মোৰ পিতৃয়ে শক্তি নিদিলে মোৰ কোনো ওচৰত আহিব নোৱাৰে আপুনি কিটো নাভাবিব যে আপুনি গীৰ্জাঘৰত আহিছে আপুনি যিছু মনিত কৰিছে তেওঁ আপোনাক মনিত কৰিছে তেওঁ আপোনাক লৈ আহিছে হালেলুয়া আপুনি তেওঁ মনিত কৰিবলৈ শক্তি নাছিল তেওঁ জানিবলৈ আপোনাৰ শক্তি নাছিল তেওঁহে আপোনাক জানিবলৈ শক্তি দিলে তেওঁক বুজিবলৈ শক্তি তেওঁহে দিয়ে যিছুৰ বিনে আপুনি যিছুক জানিব নোৱাৰে যিছুৰ বিনে আপুনি যিছুৰ ওচৰত আহিব নোৱাৰে হালেলুয়া যিছুৰ বিনে আপুনি ঈশ্বৰৰ আৰাধনা কৰিব নোৱাৰে যিছুৰ বিনে এনেকৈ আপুনি বাইবেলৰ বাক্য বুজি নাপাব নোৱাৰে যেতিয়ালৈকে যিছুৱে তেওঁৰ আত্মাৰে তেওঁৰ বাক্যবিলাক বুজাই নিদিয়ে আপুনি কেতিয়াও বুজিব নোৱাৰে সেইকাৰণে যিছুৱে কৈছে যোহনৰ 15 অধ্যায়ত যে তোমালোকে মোৰ বিনে একো কৰিব নোৱাৰা প্ৰেইজ দ্য লৰ্ড একো কৰিব নোৱাৰা স্বৰ্গৰাজ্যৰ নিগুড তত্ত্ববিলাক স্বৰ্গৰাজ্যৰ গুপ্ত জ্ঞানবিলাক আপুনি যিছুৰ বিনে জানিব নোৱাৰে যেতিয়ালৈকে আপোনাৰ আত্মা আৰু জলেৰে জন্ম নহয় ঈশ্বৰ ৰাজ্যত যেতিয়ালৈকে আপুনি আত্মা আৰু জলেৰে গৈ নতুন জন্ম নাপায় আপুনি কেতিয়াও ঈশ্বৰ ৰাজ্যৰ গুপ্ত কথাবোৰ জানিব নোৱাৰে একেবাৰে লিখা আছে কাণে কি কৰিলে কাণে যি নুশুনিলে চকুৱে যি নেদেখিলে হৃদয়তো যিবিলাক নুসুমালে ঈশ্বৰে তেওঁ প্ৰেম কৰোতাবিলাকক তাক আত্মাৰে প্ৰকাশ কৰিলে তো যিছু আপোনাৰ ভিতৰত ইচ্ছা কৰোতা আৰু কাৰ্য সাধন কৰোতা কাম কৰি আছে প্ৰেইজ দ্য লৰ্ড যেতিয়া ঈশ্বৰৰ দাগ মোজেছ চুব সমুদ্ৰৰ সন্মুখত থিয় হ'ল লাল সমুদ্ৰৰ সন্মুখত পিছপিনে ফেৰো ইজিপ্তৰ কি আছিল ৰজা ফেৰো ইজৰাইলী মানুহবিলাকক খেদি আহিছিল মাৰিবলৈ কাৰণ ঈশ্বৰে কি কৰিলে তেওঁলোকক ইজিপ্তৰ পৰা ফ্ৰী কৰি কেনে ওলাই লৈ আহিলে কিন্তু ফেৰোৱে ভাবিলে ইহঁতক যদি এৰি দিওঁ আমাৰ বহুতো গোলাম আমাৰ বন্দীবিলাক নোহোৱা হৈ যাব সিহঁতৰ কেনেকৈ ইমান সাহস হ'ব পাৰে যে মোৰ অধীনতাৰ পৰা আঁতৰি যাব পাৰে ঈশ্বৰৰ জীৱন সেৱা কৰিবলৈ ততে কি কৰিলে পিছে কি কৰিলে ইজৰাইলৰ মানুহবিলাকক খেদি আহিলে হালেলুয়া আৰু আগত কি আছিল লাল সমুদ্ৰ পিছপিনে কি আছিল সৈন্য সামন্ত এটা কোন পিনে যাব ইজৰাইলৰ মানুহবিলাক যদি পিছপিনে যায় সমুদ্ৰত ডুবি মৰিব না আগত যদি যায় সমুদ্ৰত ডুবি মৰিব পিছপিনে ঘূৰি গলে কোন আছে ইজিপ্তৰ সৈন্যবিলাকে মাৰিব তো তেওঁলোকে কান্দিব ধৰিলে মোজেছ ঈশ্বৰৰ ইজৰাইলী মানুহবিলাকৰ মাজত তেওঁ ঈশ্বৰৰ লিডাৰ পাতিলে তেওঁ কান্দিব ধৰিলে যে প্ৰভু এতিয়া কি কৰো আমি সব পিনে দেখোন মৃত্যু আগতো মৃত্যু পিছতো মৃত্যু আগত সমুদ্ৰৰ পিছপিনে শত্ৰু কোন পিনে যাওঁ তেতিয়া ঈশ্বৰে ক'লে মোজেছ কিয় তুমি কান্দি আছা কিয় মোৰ ওচৰত কাতুৰিটি কৰিছা তোমাৰ হাতত মই এটা ৰদ দিছো নে নাই তুমি সেই ৰদডাল সমুদ্ৰলৈ কি কৰা মেলা আৰু তোমাৰ হাত মেলা যেতিয়া মোজেছে সেই ৰদডাল সমুদ্ৰলৈ মেলিলে হাতটো মেলিলে লাল সমুদ্ৰ ৰেড সি দুভাগ হ'ল এইবোৰ কোনো ষ্টৰী নহয় ৰিয়েল ঘটনা হয় কোনো এটা গল্প কথা কোৱা নাই হালেলুয়া এটা গল্প কথা কৈ কি লাভ আছে তো যেতিয়া মোজেছে কি কৰিলে হাত মেলিলে লাল সমুদ্ৰ দুভাগ হ'ল আমেন তাৰমানে ঈশ্বৰে মোজেছৰ যোগেদি অদ্ভুত কাম কৰিলে মিছৰ যুগতো যেতিয়া ঈশ্বৰে 10 কি উৎপাত পঠাইছিলে ইজিপ্তৰ মানুহবিলাকে যেতিয়া বিশ্বাস কৰা নাই সত্য ঈশ্বৰৰ অধীন হ'বলৈ বিচৰা নাই 10 উৎপাত পঠাইছিলে মহামাৰী পঠাইছিলে বেং পঠাইছিলে যাকে দা পঠাইছিল অকনি পঠাইছিল শিলাবৃষ্টি পঠাইছিল কিন্তু প্ৰতিটো কামতে ঈশ্বৰে মোজেছক ইউজ কৰিছিল মোজেছক হাত মেলিবলৈ গৈছিলে মোজেছক প্ৰাৰ্থনা কৰিব লাগিছিলে তেতিয়াই কি হৈছিল সেইবোৰ চিনবিলাক মেনিফেষ্ট হৈছিল কিন্তু বাইবেলত কি লিখা আছে তেওঁ আমাৰ ভিতৰত ইচ্ছা কৰোতা কাৰ্যকৰতা হৈ কাম কৰি আছে সাপোজ বহুত সময় আপুনি নিজে গম নাপায় কেতিয়াবা কি কৰে যেতিয়া আপুনি ঈশ্বৰৰ যিছু আপোনাৰ ভিতৰত থাকিব সাপোজ আপুনি ক'বাত মন যাব আজি ব্ৰাদাৰজনৰ ঘৰত যাম যাই কেনে আজি কি জানি তাক পোলাও চলাই বনাই লৈ যাম আপোনাৰ নাজানো অকস্মাত ইচ্ছা গৈছে কৰিবলৈ সাপোজ বোলে আপুনি পোলাও চলাই বনাই কেনে কোনোবাজন ব্ৰাদাৰ ঘৰত গুচি গ'ল হয়তো সেই ব্ৰাদাৰজনে আঁঠুকাৰি প্ৰাৰ্থনা কৰিছে প্ৰভু আজি মোৰ পইচাই নাই আজি মোৰ পৰিবাৰ ভোকত আছে আপুনি পঠাই দিয়ক সহায় পঠাই দিয়ক আপুনি বোলে কিবা বনাই লৈ গ'ল যাকে বোলে নক কৰিলে
ব্ৰাদাৰ ঈশ্বৰে আজি আপোনাৰ ঘৰত যাবলৈ বহুত মন দিছে এখানে আহিলো ব্ৰাদাৰ আপোনাৰ কাৰণে কিবা বনাই লৈ গৈছো প্ৰেজ দ্য লৰ্ড আৰু যেতিয়া মানুহজন দেখি আচৰিত আৰে মই প্ৰাৰ্থনা কৰি আছিলো ঈশ্বৰে এই ভনীজনী যোগেদি মোক কি কৰিলে প্ৰভাইড কৰিলে এবাৰ মই টেষ্টিমনি শুনিছিলো ঈশ্বৰৰ দাস এজনৰ বিষয়ে ভিক্টৰ মুক্তান বুলি তেওঁ দাৰ্জিলিঙত প্ৰেয়াৰ চেণ্টাৰ আছে তেওঁ বহুত মানুহক ট্ৰেইনিঙো দিয়ে worship ট্ৰেইনিঙো হয় তেওঁৰ বিষয়ে টেষ্টিমনি শুনিছিলো তেওঁৰ ঘৰত খাবলৈ একো নাছিলে মানে সেইদিনাখন বহুত প্ৰব্লেমত আছিলে তেওঁ 100 টকা অফাৰিং কৰিছিল কিমান 100 টকা আৰু ঘনীয়েকে কি কৰিছিল ডাঙৰ লিষ্ট বনাইছিলে যে এই 100 টকাৰে তেল কিনিব চাউল কিনিব তা বহুত দিন মানে কি ভালকে খাবলৈ পোৱা নাই ঈশ্বৰৰ কাম কৰে ফুল টাইম মিনিষ্ট্ৰি নিজক সাৰেণ্ডাৰ কৰিছে তেওঁলোকে বিশ্বাসেৰে খোজ কাঢ়িলে না খাবলৈ একো নাই 100 টকা এটা অফাৰিং পালে ভাবিলে আজি ঘনীয়েকে ভাবিলে যে এটা বজাৰ কৰিম ধুনীয়া এটা লম্বা লিষ্ট বনাম যাইকেনে গিৰেকৰ ওচৰত যাইকেনে ক'লে হুজুৰ কি বুলি কয় নেপালী মানে কি কয় হাজবেণ্ড হুজুৰ বুলি কয় হুজুৰ এইটো এটা মই লিষ্ট বনাইছো আজি বজাৰত আপুনি 100 টকা অফাৰিং পাইছে ন 100 টকাৰ এইটো লৈ আহিব তেতিয়া ঘনীয়েকৰ পিনে চালে যাইকেনে কৈছে বেয়া নাপাবি 100 টকাটো ঈশ্বৰে ক'লে এজন কাৰোবাক অফাৰিং দি দিব মই 100 টকাটো অফাৰিং দি দিলো যেতিয়া ক'লে ঘনীয়েকে ইমান দিনৰ পিছত 100 টকা এটা আহিছিল অফাৰিঙত আজি কি কৰিলে সেইটোকো কি কৰিলে তেওঁ কি কৰিলে বেলেগক দি দিলে এতিয়া কি খাব ঈশ্বৰ তাকে এইটো চিন্তা কৰা নহব ঈশ্বৰে বোলে ক'লে তেওঁ দি দিলে বেলেগক তাৰ পিছত তেওঁ কি কৰিছে মনত দুখ কৰি আছে তাৰ পিছত কি হৈছে গধূলি মান পৰত নে নেক্সট দিনাখন এনেকুৱা সময় এজনী তিৰোতা মানুহ আহিছে এটা ডাঙৰ বেগ লৈ চাউল আৰু কিবা কিবি বস্তু লৈ কেনে আহিছে আৰু লগতে এটা হাম আছে হামত কি আছে পইচা আছে ঘৰত আহিছে আহি কেনে কৈছে দিনৰ পৰা নক কৰিছে নক কৰাৰ পিছত যেতিয়া দৰ্জাখন খুলিলে খোলাৰ পিছত সেই ঈশ্বৰৰ দাস ভিক্টৰ মুক্তাৰ ৱাইফ ওলাই আহিলে তেওঁক কি কৰিলে ৱেলকাম কৰিলে ঘৰৰ ভিতৰত যেতিয়া মাতিলে মাতাৰ পিছত তাৰপিছত সেই মানুহজনী বেগ এটা বহুত কষ্ট কৰি দাঙি লৈছে আহি কেনে কৈছে এই বহুত দিনৰ পৰা আপোনাৰ ঘৰত আহিবলৈ ঈশ্বৰৰ ইচ্ছা দি আছিলে অহা নাছিলো মই কিবা এটা মানে আপোনাৰ কাৰণে লৈ আহিবলৈ ঈশ্বৰৰ ইচ্ছা দিছিলে তো কি যেতিয়া দাঙি কেনে চাই তাতে কি 5 লিটাৰ তেলৰ গেলন কিন্তু কি প্ৰথম লিষ্টত কিমান লিখিছিলে 1 লিটাৰ নে আধা লিটাৰ তেলহে লিখিছিলে কিন্তু ঈশ্বৰে তাকে কি কৰিলে 100 টকা যিটো পালে দি দিলে কিন্তু যেতিয়া তেওঁ দি দিলে তেওঁ দেখিলে যে সেই তিৰোতা মানুহে 5 লিটাৰ মান তেলৰ গেলন লৈছে আৰু খোৱা বস্তু লৈ আহিছে লগতে এটা পইচাৰ খাম এটা লৈছে তাত বহুত পইচা আছিল তেওঁ যিমানখিনি লিষ্ট বনাইছে তাতকৈ বেছিকে আছিল প্ৰেজ দ্য লৰ্ড ঈশ্বৰে এনেকৈ যোগায় আপোনাৰ ভিতৰত ইচ্ছা দিব আপোনাৰ যোগেদি তেওঁ কাম কৰিব হালেলুয়া যেতিয়া ডেইলি আপোনাৰ লাইফটো প্ৰভুক সমৰ্পিত থাকিব সাৰেণ্ডাৰ লাইফ থাকিব তেতিয়া ঈশ্বৰে আপোনাক ইউজ কৰিব আপোনাৰ আনৰ কাৰণে আশীৰ্বাদ হ'বলৈ এবাৰ কি হৈছে মই গুৱাহাটীত আছিলো ঘৰত এৰিয়া মিটিং আছে ইভিনিং সময় মোৰ লগত একো অলপ পইচা নাই ঘৰত মানুহ খুজিবলৈ বেয়া লাগিছে সেইকাৰণে মই মনতে ভাবি আছো কি কৰো তো মই বাছেদি গৈ আছো বাইবেলখন পঢ়ি অকস্মাত কি হৈছে এজনী ছোৱালী মানুহ মোৰ ওচৰত আহিলে আহি কিনে কৈছে ব্ৰাদাৰ আপুনি ঈশ্বৰৰ কাম কৰে নেকি মই চাই থাকিলো কৈছো তেওঁ কৈছে লগ এইটো কিবা এটা দিবলৈ বিচাৰিছো বোলে হাতত এনেকা কি কৰিলে মুঠা মাৰি মোক পইচা দিলে প্ৰেজ দ্য লৰ্ড মই পিনে মনে ভাবি আছিলো মানুহবিলাকক কি খুৱাম ইভিনিং কি কৰিলে সেই পইচাটো দি কি কৰিলো কিবা কিবি নাস্তা কিনিলো মানুহবিলাকক খুৱাই দিলো প্ৰেজ দ্য লৰ্ড সেইদৰে ঈশ্বৰে কি কৰে যোগায় হালেলুয়া তো এতিয়া দিগপৰ্যু যেতিয়া মই প্ৰভুৰ সেৱা কৰি আছো এদিন মনত লাগিলে এই প্ৰভু আপোনাৰ সেৱা কৰি আছো পকেটত হ'লে পইচা পাতি নাই মইতো কোনো চাদা নাখাওঁ চিখৰ নাখাওঁ গুটখা নাখাওঁ হ'লেও পইচা পাতি খৰচা কাৰণে লাগেতো পৰিবাৰৰ কাৰণে লাগে প্ৰভু কৈছো প্ৰভু ফুল টাইম মিনিষ্ট্ৰীটো ঠিক আছে কাম কৰিম প্ৰভু কিবা এটা জব টব বিচাৰি লওঁ জবো কৰিম আপোনাৰ মিনিষ্ট্ৰী কৰিম নহ'লে ভাবিছো এখন এই ইলেক্ট্ৰিক ৰিক্সাই কিনি কেনে চলাম সময় তাৰপিছত প্ৰভু চব প্ৰাৰ্থনা কৰিছো প্ৰভু মই এতিয়া আৰু কাম কৰিম আপুনি বেয়া নাপাব আৰু
তাৰপিছত মনৰ দুখতে ঈশ্বৰক কৈছো আৰু প্ৰভু আপোনাৰ হাততে উঠাইছো আপুনি যোগাব তেতিয়া মই এইদৰে প্ৰাৰ্থনা কৰিলো ফোন এটা আহিছে আমাৰ ৱাইফৰ কৈছে এজন ঈশ্বৰৰ তাকে ফোন কৰি কেনে কৈছে কোনোবা কেৰালাৰ এজন পাষ্টৰে কেৰালা আছিলে বোলে কেৰালা পাষ্টৰে আপোনাৰ হাজবেণ্ড ঈশ্বৰৰ কাম কৰে না কৈছে কেৰালা পাষ্টৰে আপোনাৰ হাজবেণ্ডৰ কাৰণে এটা অফাৰিং পঠাইছে হয় নেকি তোমাৰ গুগল পে নাম্বাৰটো দিব পাৰিবা নেকি তেতিয়া মোৰ ৱাইফে গুগল পে নাম্বাৰটো দিলে তো গুগল পে নাম্বাৰটো দিওঁতে তাতে 10,000 অফাৰিং পঠাই দিছে কিমান 10,000 কেৱল এবাৰ হোৱা নাই এবাৰ হলে কিবা ইত্তিফাকত হলে হয় মাজতে পাষ্টৰ অজিত এটা আহিছিলে তেওঁৰ যেতিয়া আহিছিলে তেওঁৰ এপিনে সেপিনে নিবলৈ মিনিষ্ট্ৰী খৰচাৰ কাৰণে প্ৰাৰ্থনা কৰি আছিল ৰুমৰ ভিতৰত যেতিয়া প্ৰাৰ্থনা কৰি আমেন কলো কোনোবা এজন মানুহ আহি কেনে মোৰ হাতত অফাৰিং দি গ'ল প্ৰেইজ দ্য লৰ্ড অফাৰিং দি গ'ল হাতত সেইদৰে ঈশ্বৰে কি কৰে বহুত সময় মিৰাকলছ কৰে যেতিয়া আপুনি টোটেলি প্ৰভু কি কৰে সাৰেণ্ডাৰ কৰে প্ৰভু কি কৰিব আপোনাৰ যোগেদি ইচ্ছা কৰোতা হয় কাম কৰিব যিশুৰ উপস্থিতি যেতিয়া আপোনাৰ ভিতৰত থাকে আমেন তো যিশুৰ উপস্থিতি যেতিয়া আপোনাৰ ভিতৰত থাকে আপুনি বহুত সাৱধান থাকিব লাগে কাৰণ আপোনাৰ শৰীৰটো পবিত্ৰ আপোনাৰ মন্দিৰ আপুনি এটা যিশুৰ উপস্থিতি ঘেৰি কৰা আপুনি কি এটা ঘেৰিয়া হালেলুয়া সো আপুনি প্ৰভুৰ উপস্থিতি ঘেৰি কৰি লৈছে যিটো ঘৰত যাব আপুনি গুৱাহাটী যাব বম্বে যাব য'তে নাযাব আপুনি ঈশ্বৰৰ উপস্থিতি কৰি লৈছে এবাৰ কি হ'ল মোৰ মহাকালী খ্ৰীষ্টানত কি কৰিলে প্ৰভুৰ সেৱা কৰিব মাতিলে তো মিটিঙত মাতিছে মিটিঙত মাতোতে কি হ'ল মই গ'লো যাৰ পাছত কি হ'ল তাৰ এই মহাকালী খ্ৰীষ্টানত যিটো প্ৰাৰ্থনা কৰা আছে ছেক্ৰেটাৰী আহিল ওলাই ৰাস্তাৰ পৰা মোক আদৰি নিবলৈ ৰাস্তাৰ পৰা আদৰি নিব আহিল আহি কিনে কৈছে প্ৰেইজ দ্য লৰ্ড ব্ৰাদাৰ মই ক'লো প্ৰেইজ দ্য লৰ্ড মোৰ হাতটো ধৰি কিনে থাপ মাৰি ধৰিলে হাতটো থাপ মাৰি ধৰি কৰি কিনে মানুহজন বেহুচ হোৱাৰ নিচিনাকৈ ঢাকে পৰি গ'ল মোক হাততে ধৰিছে মই এতিয়ালৈকে প্ৰাৰ্থনাই কোৱা নাই কোনো মেছেজ কোৱা নাই মানুহজন পৰি গ'ল মোৰ লগত আৰু এজন পাষ্টৰ আছিল আৰু এজন কোনোবা দৌৰি আহিলে তাক ধৰি কেনে ভিতৰত লৈ গ'ল প্ৰেইজ দ্য লৰ্ড যেতিয়া আপুনি ঈশ্বৰৰ উপস্থিতি কঢ়িয়াই ল'ব অদ্ভুত অদ্ভুত কামবিলাক হ'ব হালেলুয়া প্ৰেইজ দ্য লৰ্ড গুৱাহাটীত এবাৰ কি আছিল মই ঈশ্বৰৰ উপস্থিতিত বহি আছিলো বহি কেনে কি কৰিলো গুৱাহাটীত মই আছিলো ঈশ্বৰৰ উপস্থিতি অভ্যাস কৰি আছিলো অভ্যাস কৰাৰ পিছত কি হ'ল মোৰ এজন বন্ধু এজন আহিলে বন্ধু এজন আহোঁতে তেওঁ গাড়ী লৈ আহিছে তাৰপিছত মই লখৰাত যোৱা কথা আছিল আৰু মই কি কৰিলো তেওঁৰ ড্ৰাইভিং চিটৰ ওচৰত চিটটোত মই বহিলো পিছপিনে আৰু এজন ল'ৰা আছিল যেতিয়া তেওঁ গাড়ী চলাই আছে গাড়ী চলাই থকাৰ মতে মানুহজনে কান্দিব ধৰিলে মোক কি হ'ল তেওঁ বিশ্বাসী হ'ল পিছপিনে আৰু এজন ল'ৰা বহিছে সি হাঁহিব ধৰিলে হাঁহি ৰখাব পৰা নাই আগৰটো কি হৈছে কান্দি আছে চকুৰ পৰা পানী বৈ আছে মানুহ কি হ'ল কৈছে কিবা অনুভৱ হৈ আছে কৈছো যিশুৰ উপস্থিতি কৈছে যেতিয়া আপুনি ঈশ্বৰৰ উপস্থিতি মেইনটেইন কৰিব কেতিয়াবা চাপোজ ধৰক আপুনি ঈশ্বৰে ক'ৰবাত আপোনাক লৈ গ'ল যেতিয়া আপুনি ৰুমৰ ভিতৰত সোমাব কোনোবা মানুহৰ ভিতৰত যদি দুষ্ট আত্মা সোমাই আছে আপোনাক দেখাৰ লগে লগে আঁতৰি যাব যেতিয়া আপুনি যাব সি সহ্য কৰিব নোৱাৰে সি পলাই যাব তাৰ পৰা ঈশ্বৰৰ উপস্থিতি এই পৃথিৱীত ঈশ্বৰে মন্দিৰত বাস নকৰে গীৰ্জা ঘৰত বাস নকৰে হালেলুয়া ঈশ্বৰে গীৰ্জা ঘৰৰ চাৰি দিৱাৰত বাস নকৰে ঈশ্বৰ যদি বাস কৰিব বিচাৰে আপোনাৰ ভিতৰত তেওঁ আপোনালৈ ভোক ৰাখে তেওঁ আপোনালৈ বিয়া ৰাখে আপুনি ভাবে যে আপুনি তেওঁক বিচাৰিছে নহয় তেওঁ আপোনাক বিচাৰি আহিলে বাইবেলত যিজন ঈশ্বৰ তেওঁ স্বৰ্গ এৰি আপোনাক প্ৰেম কৰাৰ কাৰণে তেওঁ স্বৰ্গ ত্যাগ কৰি আপোনাৰ কাৰণে আহিলে গৰীব মানুহৰ ৰূপ ধাৰণ কৰিলে তেওঁ নিজক শূন্য কৰিলে ক্ৰুচত নিজৰ জীৱন বলিদান কৰিলে মানুহ আৰু ঈশ্বৰৰ মাজত মিল হ'বলৈ এটাই বাধা আছিল সেই বাধাটো কি আছিল এটাই ডাঙৰ ৱাল আছিল আৰু সেই ডাঙৰ ৱালটো কি আছিল
আৰু পাপ কোনো মানুহে নিজৰ ভাল কৰ্মৰ দ্বাৰা বাইবেলে কৈছে ভাল কৰ্মৰ দ্বাৰা তাক প্ৰায়শ্চিত্ত কৰিব নোৱাৰে কোনো জন্তু বলিদান দি হাঁহ মুৰ্গী মাৰি কোনো মানুহে নিজৰ পাপ খণ্ডন কৰিব নোৱাৰে পাপ খণ্ডন কৰিবলৈ বলিদান কি লাগিব পবিত্ৰ হ'ব লাগিব আৰু এই পৃথিৱীত কোনো মানুহ পবিত্ৰ নাই কোনো জীৱ জন্তু পবিত্ৰ নাই কেনিমিতে ঈশ্বৰে মানুহৰ ওপৰত আমি নিজকে বলিদান কৰিলে যাতে তেওঁৰ তেজ পোৱাৰ দ্বাৰা আপুনি মই পাপৰ মোচন পাওঁ একেনে লিখা আছে আকাশৰ তলত মানুহৰ মাজত কোনো নাম দিয়া হোৱা নাই যি নামত পৰিত্ৰাণ আছে কেৱল যীশুৰ নামত পৰিত্ৰাণ আছে হালেলুয়া তেওঁ আপোনাক কিমান ভাল পায় ভাবিছো স্বৰ্গৰ ঈশ্বৰে মানুহৰ লগত বাস কৰিবলৈ ইচ্ছা কৰিলে তেওঁ হাতে কৰা মন্দিৰত হাতে কৰা গীৰ্জাঘৰত বাস কৰিবলৈ নিবিচাৰে গীৰ্জাঘৰৰ চাৰিটা কোঠালিত থাকিব নিবিচাৰে হালেলুয়া তেওঁ আপোনাৰ ভিতৰত আহি থাকিব বিচাৰে প্ৰেইজ দ্য লৰ্ড একেনে বাইবেলত লিখা আছে প্ৰকাশিত বাক্যত যীশুৱে কৈছে মই সকলো দুৱাৰত আহি টুকুৰিয়াও কোনোবাই যদি দুৱাৰ খোলে মই তাৰ ভিতৰত সোমাম আৰু একেলগে তাৰ লগত মই ভোজন কৰিম প্ৰেইজ দ্য লৰ্ড তেওঁ আপোনাক ভাল পায় বহুতো সময়ত যেতিয়া আপুনি কথা কয় তেওঁ ওচৰত থিয় হৈ শুনি থাকে কি কৈ আছে যেতিয়া আপুনি শুই থাকে তেওঁ আপোনাৰ পিনে চাই থাকে তেওঁৰ মৰমেৰে চাই থাকে যেতিয়া পাপ কৰি আপুনি পৰি যায় তেওঁৰ চকুৰ পৰা পানী ওলায় যেতিয়া আপুনি পাপ কৰে যীশু চকুৰ পৰা পানী ওলায় হালেলুয়া তাই এক্সপেক্ট কৰে যাতে আপুনি এজন পবিত্ৰ ব্যক্তি হৈ পৰে তাই এক্সপেক্ট কৰে যাতে তেওঁ আপুনি যেন তেওঁ ঠাই দিয়ে নিজৰ জীৱনত এবাৰ ঈশ্বৰৰ দাস বেনিহিনৰ বিষয়ে কৈ আছো বেনিহিনে কি কৰিছে এটা ৰুমত ঈশ্বৰৰ লগত কথা পাতি আছে আৰু ৰুমত বহি আছে ঈশ্বৰৰ উপস্থিতি অকস্মাত কি হ'ল যে তেওঁ যিটো ঘৰত মাতিছিলে তলত তলৰ পৰা কোনোবাই মাতি আছে কৈছে বেনি ডিনাৰ ৰেডি হৈ গ'ল আপুনি আহি যাওক বেনিহিনে উঠিব লৈছে আৰু হেৰিৰ পৰা প্ৰভুৰ উপস্থিতিৰ পৰা অকস্মাত এখন হাত অনুভৱ কৰিছে হাতে বেনিহিনে কৈছে চুইছে চুই কেনে কৈছে প্লিজ আৰু কিছু মিনিট আৰু অকমান সময় মোৰ লগত কটোৱা কি কৈছে চাউণ্ডে মাতৃ কৈছে প্লিজ ঈশ্বৰে প্লিজ কৈছে মানুহ ভাবিছো প্লিজ মোৰ ওচৰত আৰু সময় বিতোৱা বহুত সময় শয়তানে আপোনাৰ মনত দিয়ে ঈশ্বৰ বহুত বেয়া ঈশ্বৰে বেমাৰ দিয়ে ঈশ্বৰে মোৰ সমস্যা আনিছে ঈশ্বৰে মোৰ হাজবেণ্ডক মাৰিলে মোৰ ল'ৰাটোক মাৰিলে মিছা কথা মানুহৰ মৃত্যু মানুহৰ সমস্যা পাপৰ পৰা আহে আমি মনুষ্য কৰা পাপৰ পৰা আহে আমাৰ পূৰ্বজবিলাকে যি কৰা পাপ তৃতীয় চতুৰ্থ পুৰুষলৈ যায় বাইবেলত লিখা আছে মনুষ্য জন্ম অধৰ্মতে হ'ল যেতিয়া প্ৰথম মানুহজন যিনি ঈশ্বৰে বনালে তেওঁ ঈশ্বৰৰ আজ্ঞা লংঘন কৰা পাপ মনুষ্য জাতিৰ কি হ'ল তেজে বিয়পি গ'ল পাপৰ বেজ কি মৃত্যু বেমাৰ হোৱা মানুহ বুঢ়া হোৱাৰ কাৰণ কি পাপ আৰু যেতিয়া মানুহ পাপ কৰিলে ঈশ্বৰৰ শত্ৰু শয়তান যাক দিয়াবল বোলে তেওঁ কি কৰিলে মানুহৰ ওপৰত অধিকাৰ কৰিব ধৰিলে মানুহবোৰক তাৰণা কৰিব ধৰিলে মানুহবোৰৰ কষ্ট দিবলৈ ধৰিলে মেণ্টেলি টৰ্চাৰ দিব ধৰিলে তেওঁলোকৰ শৰীৰত বেমাৰ আজাৰ আনিব ধৰিলে প্ৰেইজ দ্য লৰ্ড ঈশ্বৰ কিন্তু সেনেকুৱা নহয় যেতিয়া 2000 বছৰ আগত যীশু আহিছিলে এজন মানুহ কুকিত পাপী বুলি কোৱা নাছিলে কিন্তু পাপী মানুহে নিজে নিজে যীশুলৈ ঘূৰিছিলে আমেন তেওঁ অন্ধক দৃষ্টি দিছিলে বুবাক কথা ক'বলৈ শক্তি দিছিলে মৰা মানুহক জীয়াই তুলিছিলে আমেন প্ৰেইজ দ্য লৰ্ড যীশু বহুত নম্ৰ যীশুৱে কৈছে মই সেই পৰিচয়টো ভ্ৰাগন্ত ৰূপ পেলাই মোৰ ওচৰলৈ আহা মই অতি নম্ৰ আৰু কোমল মোৰ শিক্ষাবিলাক শুনা তাতে তোমালোকে জিৰণি পাবা মোৰ ওচৰলৈ আহা কোনে আজিলৈকে এইদৰে ক'লে কোনোবাই হিষ্ট্ৰীত কোনোবাই কৈছে জানো সেই পৰিচয়টো ভ্ৰাগন্ত ৰূপ পেলাই মোৰ ওচৰলৈ আহা মই তোমালোকক জিৰণি দিম কোনো কোৱা নাই তেওঁৰ নিচিনা কথা কোনো কোৱা নাই মৃত্যুক জয় কৰোঁতা এই পৃথিৱীত কোনো মহাপুৰুষে ওলোৱা নাই পৃথিৱীত ওলাইছে জানো যোনে পাপক জয় মৃত্যুক জয় কৰি স্বৰ্গলৈ উঠি গ'ল সেইজনে আপোনাক স্বৰ্গত নিব পাৰে আৰু বেলেগে কোনো স্বৰ্গত নিব নোৱাৰে আমেন সো যীশুৰ উপস্থিতি যেতিয়া আপোনাৰ ভিতৰত আহে আপোনাৰ জীৱনত পৰিৱৰ্তন হ'বলৈ ধৰে হালেলুয়া
আপোনাৰ জীৱনত প্ৰাৰ্থনা আহি যায়, বাইবেল অধ্যয়ন আহি যায়, আপুনি ভাল হ'বলৈ আপোনাৰ ভিতৰত ইচ্ছা যায় যেতিয়া যীশুৰ উপস্থিতি আপোনাৰ ভিতৰত আহে। আমেন। আৰু বাইবেলে কৈছে ফিলিপিয়ৰ 2:13 যেতিয়া যীশুৰ উপস্থিতি আপোনাৰ ভিতৰত আহে, ইচ্ছা কৰোঁতা আৰু কাৰ্য সাধন কৰোঁতা হয় তেওঁ আপোনাৰ ভিতৰত কাম কৰে। আমেন। কি কৰে? আপোনাৰ ভিতৰত ভাল ভাল ইচ্ছাবোৰ যীশু উৎপন্ন কৰিব। দ্বিতীয়তে তেওঁ আপোনাৰ যোগেদি কথা ক'ব, তেওঁ আপোনাৰ যোগেদি কাৰ্য কৰিব। আমেন। কিন্তু এই প্ৰেজেন্সটো মেইনটেইন কেনেকৈ ৰাখিব? প্ৰাৰ্থনা, বাইবেল অধ্যয়ন আৰু পবিত্ৰতা। আপোনাৰ যদি কিবা যদি ভুল হৈ যায়, লগে লগে নিজৰ পাপ কনফেছ কৰক আৰু প্ৰভু যীশু কওক তোমাৰ তেজেৰে মোক ধোৱা, শুচি কৰা। প্ৰেইজ দ্য লৰ্ড। এইটো হৈছে তেওঁৰ ইনডুইলিং প্ৰেজেন্স, তেওঁৰ ভিতৰত থকা উপস্থিতি। এটা উপস্থিতি ক'লো সৰ্বব্যাপী, সৰ্বব্যাপী অমনিপ্ৰেজেন্ট, যিটো সৰ্বব্যাপী উপস্থিতি, এইটো স্বৰ্গ পৃথিৱী চাৰিওপিনে থাকে। কেনেকৈ থাকে? তেওঁৰ আত্মাৰে। আমেন। আৰু এটা উপস্থিতি হৈছে এইটো কি? মেনিফেষ্টিং প্ৰেজেন্স। চবে ক'ব মেনিফেষ্টিং প্ৰেজেন্স, প্ৰকাশ হোৱা উপস্থিতি। আৰু যেতিয়া প্ৰকাশ হোৱা উপস্থিতি, যেতিয়া আৰু এইটো ইব্ৰিত হয়তো তাক কয় শাখাইনা প্ৰেজেন্স, অৰ্থাৎ প্ৰকাশ হোৱা উপস্থিতি যিটো আপুনি এক্সপিৰিয়েঞ্চ কৰিব পাৰে। যেতিয়া সেই প্ৰেজেন্স মেনিফেষ্ট হয়, বহুত মানুহে কি কৰে? কান্দিবলৈ ধৰে। যেতিয়া প্ৰেজেন্স মেনিফেষ্ট হয়, হাল্লাটো কম হয়। যেতিয়া পাৱাৰ মেনিফেষ্ট হয়, মানুহ চিঞৰিবলৈ ধৰে, জঁপিয়াবলৈ ধৰে, পৰভাষা ওলাবলৈ ধৰে। কিন্তু যেতিয়া প্ৰেজেন্স মেনিফেষ্ট হয়, মানুহবোৰ কোৱাইট হৈ যায়, শান্ত হৈ যায়, চকুৰ পানী কি হৈ যায়? প্ৰেয়াৰ লেংগুৱেজ হৈ পৰে। আজি মই নাজানো এই ধনীজনী এটা যেতিয়া বহি প্ৰাৰ্থনা কৰি আছে, ঈশ্বৰ আত্মাই তেওঁক চুই আছে, তোমাক চুই আছে। তুমি হয়তো ভাবিছা মই কিয় কান্দি আছো, কি হৈছে মোৰ? ফাৰ্ষ্ট টাইম হয়তো আহিছা প্ৰাৰ্থনা, লাগিছে নাই? কিয় কান্দি আছো? বহুত মানুহ আহিলে কি হয়? প্ৰাৰ্থনা কান্দি থাকে। যেতিয়া ঈশ্বৰৰ প্ৰেজেন্স যেতিয়া বাস্তৱিক হয়, মানুহ কান্দিবলৈ ধৰে, কোৱাইট হৈ যায়। এটা ভিতৰত এটা আপোনাৰ বহুত শান্তি অনুভৱ কৰিব, এক আনন্দ অনুভৱ কৰিব। প্ৰেইজ দ্য লৰ্ড। আৰু যেতিয়া ঈশ্বৰৰ উপস্থিতি ৰিয়েল হয়, তাত ঈশ্বৰৰ মাত শুনিবলৈ পায়। আমেন। যেতিয়া ঈশ্বৰৰ শক্তি প্ৰকাশ হয়, দুষ্ট আত্মা ওলাই, বেমাৰী ভাল হয়। দুষ্ট আত্মা ওলাই, বেমাৰী ভাল হয়। যেতিয়া কাৰোবাৰ ওপৰত আপুনি হাত দিয়ে, হয়তো কেতিয়াবা ঈশ্বৰৰ দাসে যেতিয়া হাত দিয়ে, কিছুমান অনুভৱ কৰে গাটো যেন পুৰি আছে, কিবা যেন গৈ আছে ইলেক্ট্ৰিচিটি নিচিনা। কি হয় এইটো? শক্তি। এজন যীশুক বিশ্বাস নকৰা মানুহ সেইটো এক্সপিৰিয়েঞ্চ কৰিব পাৰে ঈশ্বৰৰ শক্তি, কিন্তু ঈশ্বৰৰ প্ৰেজেন্স, ঈশ্বৰৰ উপস্থিতি যদি আপোনাৰ ভিতৰত সদায় থাকিব লাগে, সেইটো ঈশ্বৰৰ দাসে হাত দিলে ঈশ্বৰৰ উপস্থিতি নাহে। আমেন। কেতিয়া ঈশ্বৰৰ উপস্থিতি আহে? যেতিয়া আপুনি যীশু খ্ৰীষ্টক নিজৰ জীৱনৰ উদ্ধাৰকৰ্তা প্ৰভু হিচাপে গ্ৰহণ কৰে, একচেপ্ট কৰে যে প্ৰভু যীশুৱে আজিৰ পৰা মোৰ ঈশ্বৰ, তেওঁ মোৰ পাপৰ কাৰণে মৰিলে, তেওঁ মৰিদান দিয়া হ'ল, তৃতীয় দিনা জি উঠিলে। এই সত্য যেতিয়া আপুনি বিশ্বাস কৰে, পাপৰ পৰা প্ৰাশ্চিত নিজৰ পাপবিলাক কনফেছ কৰি, পাপবিলাক ত্যাগ কৰে আৰু যীশুক বিশ্বাস কৰি গ্ৰহণ কৰে, তেতিয়া যীশু আপোনাৰ ভিতৰত আহি বাস কৰিবলৈ লয়। হালেলুয়া। কেনেকৈ বাস কৰে? তেওঁৰ আত্মাৰে। যেতিয়া কোনোবাই ঈশ্বৰৰ দাসে হাত দিয়ে, ঈশ্বৰৰ উপস্থিতি ট্ৰান্সফাৰ কৰিব নোৱাৰে। কি ট্ৰান্সফাৰ কৰে? এনয়ন্টিং, অভিষেক। অভিষেকক কি কয়? আৰু এটা অৰ্থত ঈশ্বৰৰ শক্তি। আমেন। ঈশ্বৰৰ শক্তিৰে ভূত পলাই যাব, বেমাৰ ভাল হৈ যাব, কিন্তু ঈশ্বৰৰ শক্তিৰে মানুহৰ স্বভাৱ সলনি নহয়। আমেন। স্বভাৱ সলনি কেৱল ঈশ্বৰৰ ইনডুৱেলিং প্ৰেজেন্সত হয়। ঈশ্বৰৰ উপস্থিতি যেতিয়া এজন ব্যক্তি ভিতৰত আহি বাস কৰে, কেনেকৈ অলপ কথা কৈছে কি ডাঙৰ পৰিৱৰ্তন। আগৰ পৰা মই কিতাপবোৰ এতিয়া মই নপঢ়ো, আগে কৰা কামবিলাক মই এতিয়া নকৰো, আগে গোৱা গীতবিলাক এতিয়া মই নাগাওঁ। যেতিয়া আপুনি যীশুৰ উপস্থিতি আপোনাৰ ভিতৰত আহে, আপোনাৰ ভাল হ'বলৈ ইচ্ছা যায় আৰু আপোনাৰ জীৱনত অট'মেটিকলি হয় পবিত্ৰতা মেনিফেষ্ট হ'বলৈ ধৰে। পবিত্ৰতা, চবে কয় পবিত্ৰতা। পবিত্ৰতা এজন ব্যক্তি হয়
বাইবেলত লিখা আছে ঈশ্বৰ পবিত্ৰ কব ঈশ্বৰ পবিত্ৰ এজন ব্যক্তিয়ে ফাস্টিং লৈ ঘণ্টা ঘণ্টা আঁঠু বহি পবিত্ৰ হ'ব নোৱাৰে যেতিয়ালৈকে তেওঁৰ উপস্থিতি তেওঁৰ কাৰণে বাস্তৱিক নহয় আমেন ঈশ্বৰৰ উপস্থিতি যেতিয়া আমাৰ ভিতৰত আহে তেওঁৰ উপস্থিতিয়ে কি কৰে আমাৰ হৃদয় কোমল কৰে তেওঁৰ উপস্থিতি আমাক ক্ষমা কৰিবলৈ সহায় কৰে ঈশ্বৰৰ উপস্থিতি যেতিয়া আমাৰ ভিতৰত আহি বাস কৰে সেই উপস্থিতি কি কৰে মানুহৰ স্বভাৱ পৰিৱৰ্তন কৰে হালেলুয়া আৰু আমাৰ ভিতৰত কি আনে পবিত্ৰতা আনে প্ৰেইজ দ্য লৰ্ড সো মই ঈশ্বৰৰ বাক্যৰ দৰে মই দেখুৱাব বিচাৰিছো যাতে আপুনি বিলিভ কৰে আমেন সো আহক মই ঈশ্বৰৰ বাক্যৰ দৰে দেখুৱাব বিচাৰিছো ইয়াতে লিখা আছে ইফিছৰ 4:24 লিখা আছে সত্যতা ধাৰ্মিকতা পবিত্ৰতা সবে কব ধাৰ্মিকতা পবিত্ৰতা ধাৰ্মিকতা পবিত্ৰতা ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক পিন্ধিবলৈ তোমাকে শিক্ষা পালা প্ৰেইজ দ্য লৰ্ড যেতিয়া আপুনি নতুন জন্ম পায় আপোনাৰ আত্মা ব্ৰেণ্ড নিউ হৈ পৰে আমেন আৰু লিখা আছে কেনেকৈ আপোনাৰ আত্মাক ঈশ্বৰে নিৰ্মাণ কৰে সত্যতা ধাৰ্মিকতা সবে কব ধাৰ্মিকতা পবিত্ৰতা ধাৰ্মিকতা পবিত্ৰতা ধাৰ্মিকতা আৰু পবিত্ৰতা ঈশ্বৰৰ পৰা অহা ডিএনএ হয় কব ডিএনএ ধাৰ্মিকতা আৰু পবিত্ৰতা ঈশ্বৰৰ কোৱালিটি হয় তেওঁৰ নেচাৰ হয় ঈশ্বৰে কি কৰে তেওঁৰ নেচাৰ আপোনাৰ ইনাৰ মেনত আপোনাৰ ভিতৰত থকা মানুহক যেটো আপোনাৰ আত্মা বুলি কয় তাক কি কৰে আপোনাৰ ভিতৰত তেওঁৰ স্বভাৱটো সোমাই দিয়ে ইনজেক্ট কৰি দিয়ে যেতিয়া তেওঁৰ স্বভাৱটো আপোনাৰ ভিতৰত ইনজেক্ট কৰি দিয়ে তেতিয়া আপুনি পবিত্ৰতা আৰু ধাৰ্মিকতাত চলিবলৈ কষ্ট নহয় হালেলুয়া আপুনি নিজে আপুনি ঈশ্বৰৰ পবিত্ৰতা আৰু ধাৰ্মিকতা আপোনাৰ জীৱনত অনুভৱ কৰিব ধাৰ্মিকতা কি ঈশ্বৰৰ সন্মুখত থিয় হোৱা অধিকাৰ কেৱল যীশুক বিশ্বাস কৰাবিলাকক ঈশ্বৰে সেই ধাৰ্মিকতা দিয়ে ধাৰ্মিকতা এটা অধিকাৰ হয় আৰু পবিত্ৰতা ঈশ্বৰৰ স্বভাৱ হয় ঈশ্বৰ নিজে পবিত্ৰ আমেন যেনে মেগনেট এটাৰ লগত যদি লোহা ঘূৰি থাকে কি হ'ব লোহাটো অলপ পিছত কি হৈ যাব মেগনেট হৈ যায় সেই লোহাটো যদি আৰু বেলেগ লোহাত লগাই দিয়ে লাগি থাকে আকৰ্ষণ কৰে প্ৰেইজ দ্য লৰ্ড যেনেকৈ আপুনি যদি বজাৰৰ পৰা মাছ কিনি আনিছে মাছবিলাক ভালকৈ বোলে হাতেৰে চুই আছে চাবোন দি ধোৱাৰ পিছতো হাতটো গোন্ধাব নে নালাগে তোমাৰ কাৰণে গোন্ধাব নালাগে ঠিক সেইদৰে প্ৰেইজ দ্য লৰ্ড যেতিয়া ঈশ্বৰৰ উপস্থিতি আপোনাৰ ভিতৰত আহে তেতিয়া সেই পৰিৱৰ্তনবিলাক লৈ আহে পবিত্ৰতা ধাৰ্মিকতা যীশুৰ উপস্থিতি ভিতৰত অহাৰ ফল হয় আমেন এজন ব্যক্তি নিজে চেষ্টা কৰিও গংগাত 7 বাৰ গা ধুইও বগা বস্ত্ৰ পিন্ধিলেও তেওঁ পবিত্ৰ আৰু ধাৰ্মিক হ'ব নোৱাৰে যেতিয়ালৈকে ঈশ্বৰে তেওঁক ধাৰ্মিকতা আৰু পবিত্ৰতা দান নকৰে পবিত্ৰতা আৰু ধাৰ্মিকতা ঈশ্বৰে দিয়া এটা গিফ্ট হয় এইটো ঈশ্বৰৰ গ্ৰেচৰ পৰা আহে অনুগ্ৰহৰ পৰা আহে আপুনি আৰু মই আৰ্ণ কৰিব নোৱাৰো উপাৰ্জন কৰিব নোৱাৰো আমেন হয়তো ক'ৰবাত আপুনি গভৰ্ণমেণ্ট জব কৰিছে বা ক'ৰবাত বিজনেছ কৰিছে আপোনাক চেলাৰী পাব মাহে মাহে কিন্তু ধাৰ্মিকতা ৰাইচিয়াছনেছ হলিনেছ পবিত্ৰতা আপুনি নিজে আৰ্ণ কৰিব নোৱাৰে যীশুৰ উপস্থিতি যেতিয়া আপোনাৰ ভিতৰত আহে বাইবেলত কয় আপোনাৰ আত্মা তেওঁৰ আত্মাৰ সৈতে এক হৈ পৰে যেতিয়া তেওঁৰ আত্মা আপোনাৰ আত্মাৰ সৈতে এক হৈ পৰে অৰ্থাৎ তেওঁৰ উপস্থিতি যেতিয়া আপোনাৰ আত্মাৰ সৈতে এক হৈ পৰে তেতিয়া অট'মেটিকলি পবিত্ৰতা আৰু ধাৰ্মিকতা আপোনাৰ জীৱনত প্ৰকাশ হয় আপুনি ধাৰ্মিকতাৰ পথত চলিবলৈ ধৰে আপোনাৰ পবিত্ৰতা জীৱলৈ মন যায় কিমানৰ এটা ইচ্ছা আছে মই হাতটো দাঙিব নিদিওঁ কিমানৰ ইচ্ছা আছে আপুনি নিজে এক্সাম পৰীক্ষা কৰিছে পবিত্ৰতা জীৱনৰ ইচ্ছা আছে নে ধাৰ্মিকতাত চলিবলৈ আপোনাৰ ইচ্ছা যায় নে নাই যদি যায় সেই ইচ্ছাবিলাক প্ৰভুৰ পৰা ইয়াতে মই কওঁ যদি কোনোবা আজি যীচুক উদ্ধাৰকৰ্তা হিচাপে গ্ৰহণ কৰা নাই যদি আপুনি উদ্ধাৰকৰ্তা হিচাপে গ্ৰহণ কৰে ফ্ৰীলি ঈশ্বৰে আপোনাক ধাৰ্মিকতা আৰু পবিত্ৰতা দিব এইটো এটা গিফ্ট আৰু পবিত্ৰতাৰ পিনে আৰু ধাৰ্মিকতাৰ পিনে ঈশ্বৰৰ যিটো গ্লোৰি লাভ আছে যিটো মহিমাৰ ক্ষেত্ৰ আছে তাত আপুনি প্ৰৱেশ কৰিব নোৱাৰে ঈশ্বৰক আপুনি জানিব নোৱাৰে ঈশ্বৰক জানিবলৈ আপুনি ঈশ্বৰৰ স্বভাৱ পাব লাগিব আমেন আপুনি যদি পৰুৱা এটাৰ কথা কৈ পৰুৱাটো বুজি পাব পৰুৱাটো বুজাবলৈ আপুনি পৰুৱা হ'ব লাগিব সেই নিমিত্তে ঈশ্বৰে
মানুহক প্ৰেম কৰাৰ কাৰণে ঈশ্বৰে দেখিলে যে মানুহ কোনো ঈশ্বৰক আজি বুজি পোৱা নাই এনিমেটে ঈশ্বৰে কি গ'ল মানুহ হৈ গ'ল যীশু কোন আছিল ঈশ্বৰ আছিল তেওঁ মানুহৰ শৰীৰ ধাৰণ কৰিলে যাতে মানুহে ঈশ্বৰক বুজিব পাৰে যীশু খ্ৰীষ্টৰ যোগে তেওঁ যীশু যে পৃথিৱীত আছিলে সম্পূৰ্ণ মানুহ সম্পূৰ্ণ ঈশ্বৰ আমেন কন্টিনিউ আপোনালোকে শুক্ৰবাৰে আহিব আৰু বেলেগক ক'ব মই কন্টিনিউ যীশুৰ প্ৰেজেন্সৰ বিষয়ে ক'ব বিচাৰিছো যিমান ঈশ্বৰে মোক অনুমতি দিয়ে কাৰণ যেতিয়াৰ পৰা মই যীশুত আহিছো মোৰ মেইন ফেভৰেট টপিক হৈছে ঈশ্বৰৰ উপস্থিতি আৰু ঈশ্বৰৰ উপস্থিতি এজন খ্ৰীষ্টিয়ান জীৱনত বহুত ইম্পৰ্টেণ্ট যেনেকৈ পানী পৰা যদি মাছক উলিয়াই দিয়া যায় কি হয় মাছ মৰি যায় ঠিক সেইদৰে ঈশ্বৰৰ উপস্থিতিৰ বিনা আপুনি মৰা হালেলুয়া যদি ঈশ্বৰৰ উপস্থিতি আপোনাৰ আত্মাত আহি বাস নকৰে আপুনি জীয়া হ'ব পাৰে শৰীৰত আপুনি 60 বছৰ 80 বছৰ জীয়াই থাকিব পাৰে কিন্তু যেতিয়া আপুনি চকু মুদিব দেখিব আপুনি নৰকত জুই জ্বলি আছে যি মানুহে পৃথিৱীত ঈশ্বৰক পাব তিহে স্বৰ্গ ৰাজ্যত ঈশ্বৰৰ লগত থাকিব পাৰিব গতিকে আপোনাৰ দৈনিক কি খাব আপোনাৰ ল'ৰাটোৱে কি পঢ়িব আপোনাৰ ল'ৰাটোক কি ভাল শিক্ষা দিব কি আপুনি কি ডাঙৰ আপুনি আগলৈ যায় কেনে কি বিজনেছ কৰিব এইবোৰ যি চিন্তা আছে চব এইবোৰ চিন্তাতকৈ চবতকৈ মহত্বপূৰ্ণ ইম্পৰ্টেণ্ট চিন্তা এইটো হ'ব লাগে কেনেকৈ আমি ঈশ্বৰক পাম ঈশ্বৰৰ উপস্থিতিৰ প্ৰতি ভোক আতুৰ আৰু প্যাসৰ ব্যক্তি হৈ যাব বাইবেলত এজন ব্যক্তিৰ বিষয়ে লিখা আছে মোজেছ তেওঁ বন্ধু যেনেকৈ বন্ধুৰ লগত কথা পাতে মোজেছক ঈশ্বৰে কৈছিল সন্মুখত মিলি আহি কথা পাতিছিলে ঈশ্বৰে মোজেছক আজ্ঞা দিছিল মোজেছ মই যাতে মানুহবিলাকৰ লগত মোৰ মানুহবিলাকৰ লগত বাস কৰিব পাৰো তুমি কি কৰা এটা সাক্ষাৎ তম্বু বনোৱা আৰু কি কৰে যেতিয়া মোজেছে কি কৰে সাক্ষাৎ তম্বুৰ ওচৰলৈ যায় ঈশ্বৰৰ উপস্থিতি মেঘৰ নিচিনা মেঘস্তম্ভৰ নিচিনা নামি আহে আৰু মেঘৰ টুকুৰাৰ নিচিনা কি কৰে সাক্ষাৎ কৰা তম্বুৰ ওপৰত থিয় হৈ থাকে আৰু সেই মেঘৰ ভিতৰৰ পৰা ঈশ্বৰে কথা আমেন এবাৰ ঈশ্বৰে মোজেছে 40 দিন 40 ৰাতি একো পানী নোখোৱাকে ভাত নোখোৱাকে ঈশ্বৰে যিটো পৰ্বতৰ ওপৰত মাতিছিল সেই পৰ্বতত ঈশ্বৰৰ সৈতে তেওঁ আছিল আৰু যেতিয়া তেওঁ তাৰ পৰা নামি আহিলে মুখখন জিলিকি আছিল ইমান জিলিকি আছে যে চাউনিক নামি আহিলে ইজৰাইলৰ মানুহবিলাকে দেখিলে আৰে মোজেছক দেখি কি কৰে ভয় খালে তেতিয়া মোজেছে কি কৰে নিজৰ মুখত উৰণি লৈ ল'লে যাতে কোনো তেওঁ সেই মুখৰ উজ্জ্বলতা দেখিব নোৱাৰে আমেন গতিকে পুৰণা নিয়মত শিলত কটা যি পৰিচৰ্য যদি ইমান ক্ৰান্তিযুক্ত যে মোজেছৰ মুখ জিলিকিব ধৰিছিলে কিন্তু বৰ্তমানৰ কালৰ যি পৰিচৰ্য কি লিখা আছে বাইবেলত পবিত্ৰ আত্মাৰ পৰিচৰ্য শিলত কটা পৰিচৰ্য নহয় আগত পৰিচৰ্য কি আছিল 10 কমান্ডমেন্টস দিছিলে আৰু কি কমান্ডমেন্টস শিলত কটা আছিলে কিন্তু এতিয়া বৰ্তমান কালত ঈশ্বৰে নতুন জন্ম পোৱাবিলাকৰ হৃদয়ত ঈশ্বৰৰ বাক্য লিখিছে কেনেকৈ পবিত্ৰ আত্মাৰে আৰু আগৰ দিনৰ পৰিচৰ্য কি আছিল মৃত্যুৰ পৰিচৰ্য কোনোবাই যদি ঈশ্বৰৰ আজ্ঞা অমান্য হৈ যায় আজ্ঞা উলংঘন কৰিলে তেওঁ কি কৰিব লাগে মৃত্যু বৰণ কৰিব লাগে আমেন তেওঁ ঈশ্বৰ পবিত্ৰ আছে পবিত্ৰ হয় সো কিন্তু নতুন নিয়মৰ পৰিচৰ্য কি আত্মাৰ পৰিচৰ্য অৰ্থাৎ জীৱনৰ পৰিচৰ্য যদি মোজেছৰ মুখখন ইমান জিলিকিলে তেন্তে আপুনি যীশু খ্ৰীষ্টক পোৱাৰ পিছত যদি তেওঁৰ লগত আপুনি সময় কটায় তেওঁৰ লগত যদি আপুনি খোজ কাঢ়ে তেন্তে মোজেছ যেনেকৈ মুখখন জিলিকিলে তাতকৈ আপুনি বেছি জিলিকিবলৈ ল'ব হালেলুয়া মোজেছতকৈ অধিক আপোনাৰ জীৱনত ঈশ্বৰে মহিমা দিছে আমেন কিমানে বিশ্বাস কৰে পুৰণা দিনত মোজেছৰ ভিতৰত ঈশ্বৰৰ মহিমা নাছিলে পবিত্ৰ আত্মা তেওঁৰ ভিতৰত আহি বাস কৰা নাছিল তেওঁৰ লগে লগে কাম কৰিছিল কিন্তু নতুন নিয়মত সেই পবিত্ৰ আত্মা আপোনাৰ ভিতৰত আছে মোজেছে দেখিছিল টেবাৰনেকেলৰ ওপৰত তম্বুৰ ওপৰত মহিমাৰ মেঘ নামি আহিছিল সেই মহিমাৰ মেঘক কি দেখুৱায় ঈশ্বৰৰ উপস্থিতি পবিত্ৰ আত্মা কিন্তু এটা বৰ্তমান যিমানে যীশুক বিশ্বাস কৰে আৰু যীশুৰ নামত বিশ্বাস কৰি তেওঁ গ্ৰহণ কৰে সেই উপস্থিতি তেওঁৰ ভিতৰত আহি বাস কৰে হালেলুয়া আপুনি ঈশ্বৰৰ তম্বু আপুনি ঈশ্বৰৰ গৃহ হালেলুয়া
ঈশ্বৰে মানুহক ইমান ভাল পালে, ইমান প্ৰেম কৰিলে, তেওঁ স্বৰ্গ ত্যাগ কৰি আহিলে আৰু মানুহ আৰু ঈশ্বৰৰ মাজত যি ডিভাৰটো আছিল ভাৱ, সেইটো তেওঁ ভাঙি দিবলৈ ক্ৰুচত যীশুৱে মৃত্যুবৰণ কৰিলে। যেতিয়া যীশু ক্ৰুচত মৃত্যুবৰণ কৰিলে, মই আগতে কৈছো আৰু বাৰে বাৰে কৈয়ে থাকিম, যেতিয়ালৈকে আপোনালোকৰ আত্মালৈ এইটো বাক্য গুচি নাযায়, যেতিয়া ক্ৰুচত যীশু মৃত্যুবৰণ কৰিলে, বাইবেলত লিখা আছে জেৰুচালেমত যিটো মন্দিৰ আছিল, মন্দিৰৰ দুটা ভাগ আছে, এটা পবিত্ৰ স্থান আৰু এটা অতি পবিত্ৰ স্থান, আৰু তাৰ মাজত এখন কি আছে, পৰ্দা আছে। আৰু পৰ্দাখন কি ওপৰৰ পৰা তললৈকে কি হয় ঢালি গ'ল। যেতিয়া যীশু ক্ৰুচত বলিদান হ'ল, জেৰুচালেমৰ পৰা ঈশ্বৰৰ মহিমা, জেৰুচালেমৰ মন্দিৰৰ পৰা ঈশ্বৰৰ মহিমা পৰ্দা ফাটি ওলাই আহিলে। আৰু এতিয়া সেই মহিমা ক'ত আছে? তেওঁৰ বিশ্বাস কৰা বিলাকৰ ভিতৰত, into his presence, আপোনাৰ আৰু মোৰ ভিতৰত। সেইকাৰণে যীশুৱে চমৰে তিৰোতা কি কৈছিলে? এনেকুৱা কাল আহিব নাৰী যেতিয়া মানুহবিলাকে ঈশ্বৰৰ ভজনা কৰিবলৈ পৰ্বতৰ ওপৰত নাযাব, কিন্তু পিতৃয়ে এনেকুৱা স্বৰূপ ভকতবিলাকক বিচাৰি আছে যিজনে পবিত্ৰ আত্মাৰে আৰু সত্যতাৰে ঈশ্বৰৰ আৰাধনা কৰিব। হালেলুয়া। আপুনি আগতে যীশু পাবলৈ ক'ত যাব লাগিছিলে? হয়তো জেৰুচালেমত। কিন্তু এতিয়া যীশু পাবলৈ আপুনি জেৰুচালেমত যাব নালাগে। পবিত্ৰ আত্মাৰে তেওঁ আজি যদি ইণ্ডিয়াত আছে, চাইনাত আছে, জাপানত আছে, সকলোতে তেওঁৰ প্ৰস্তুতি আছে। যেতিয়া তেওঁক বিচাৰিব, তেওঁ আপোনাক পাবলৈ দিব। আমেন। এই পৃথিৱীৰ সবতকৈ গ্ৰেটেষ্ট ব্লেছিং কি জানেনে? উদ্ধাৰ। সবতকৈ গ্ৰেটেষ্ট ব্লেছিং কি এই পৃথিৱীত? যেতিয়া ঈশ্বৰৰ সৈতে এটা মনুষ্যই এনকাউন্টাৰ কৰে। মানুহনো কি এখানে লিখা আছে? মানুহৰ সন্তানেই বা কি যে তুমি তাক ইমান গুৰুত্ব দিছা? ঈশ্বৰে গীতমালাত লিখা আছে। মানুহৰ সন্তান কি হয়? ঈশ্বৰৰ সন্মুখত থিয় হ'বলৈ। ঈশ্বৰ কেনেকুৱা? আপুনি কোটি কোটি সূৰ্যৰ নিচিনা উজ্জ্বল। চলি থকা ট্ৰেইনৰ সন্মুখত আপুনি থিয় হ'ব পাৰিব? মৰি যাব। পাপী মানুহে যদি ঈশ্বৰৰ সন্মুখত থিয় হয়, তেওঁৰ প্ৰতাপেৰে জ্বলি যাব। তেওঁৰ পবিত্ৰ, আৰু পবিত্ৰতাই কি কৰে? ডিমাণ্ড কৰে কি? জাজমেণ্টৰ। কিন্তু যীশুৱে 2000 বছৰ আগতে আমি যি পাপ কৰিলো তাৰ জাজমেণ্ট ক্ৰুচত লৈ ল'লে আৰু পাপৰ দিৱাৰ হাতাই দিলে। যদি আপুনি আপোনাৰ পাপবিলাক কনফেছ কৰে আৰু যীশু খ্ৰীষ্টক প্ৰভু উদ্ধাৰ ঘটাইছে, মুখেৰে স্বীকাৰ কৰে, হৃদয়েৰে বিশ্বাস কৰে যে তেওঁ মৰিল, তৃতীয় দিনা জি উঠিলে, হালেলুয়া, তেন্তে সেই যীশুৰ উপস্থিতি আহি কেনে আপোনাৰ আত্মাত আহি বাস কৰিব। প্ৰেইজ দ্য লৰ্ড। আপুনি তেওঁৰ উপস্থিতি এক্সপিৰিয়েঞ্চ কৰিব পাৰে, তেওঁৰ গ্লোৰি এক্সপিৰিয়েঞ্চ কৰিব পাৰে। আৰু এটা উপস্থিতি বিশেষ কৈছিলে, এইটো কি? মেনিফেষ্টিং প্ৰেজেন্স। সবই কব মেনিফেষ্টিং। প্ৰেইজ দ্য লৰ্ড। প্ৰেইজ দ্য লৰ্ড। মেনিফেষ্টিং প্ৰেজেন্স হৈছে ঈশ্বৰৰ প্ৰকাশিত উপস্থিতি। হালেলুয়া। আৰু যেতিয়া ঈশ্বৰৰ উপস্থিতি প্ৰকাশিত হয়, তাত শক্তি লুকাই থাকে। আৰু এনেকুৱা উপস্থিতি কি হয়? এনেকুৱা মিটিংবিলাকত যেতিয়া ঈশ্বৰৰ প্ৰেজেন্স মেনিফেষ্ট হয়, বহুত সময় কি পাষ্টৰে একো কৰিব নালাগে। এইপিনে দেখিব মানুহবিলাক সৰা মানুহ কষ্ট হৈছে, কাৰোবাৰ পৰা হাত নাই, হাত আহি গ'ল, চকু নাই বোলে, ব্লাইণ্ড আইজ, যিবিলাক অন্ধ চকুবিলাক, অটমটিবিলাক খুলি গ'ল। হালেলুয়া। ঈশ্বৰে দিব্যটো এনেকুৱা জাগৃতি দিবলৈ গৈ আছে। এনেকে ঈশ্বৰৰ প্ৰেজেন্সৰ এনেকুৱা ডাঙৰ মুভ হ'বলৈ গৈ আছে। যদি ঈশ্বৰৰ সন্তানবিলাকে নম্ৰ কৰি কুপথৰ পৰা ঘূৰে আৰু ঈশ্বৰ জীৱৰ চেহেৰা বিচাৰে, তেওঁৰ উপস্থিতি বিচাৰে, ঈশ্বৰে দিব্যই ঢেকীয়াজান, তিনচুকীয়া, এনে গোটেই অসম, গোটেই ইণ্ডিয়াত এইদৰে মুভ হ'বলৈ গৈ আছে। তেওঁৰ প্ৰেজেন্স, তেওঁ ৱেইট কৰি আছে, তেওঁৰ সন্তানবিলাকে যেন তেওঁক বিচাৰে। কিন্তু এতিয়া তেওঁৰ সন্তানবিলাক বেছিকে জব দিয়া, এইটো দিয়া, সেইটো দিয়া বিচাৰি আছে। কিমানে ঈশ্বৰৰ প্ৰেজেন্স বিচাৰে। মানুহবোৰ সঁচাকে আমি বহুত স্বাৰ্থপৰ। যেতিয়া আমাৰ সমস্যা আহে, প্ৰয়োজন হয়, তেতিয়া আমি ঈশ্বৰৰ ওচৰত যাওঁ, বাকী সময়ত ঈশ্বৰক নিবিচাৰোঁ। হালেলুয়া। আপুনি আপোনাৰ দেউতা মাৰ ওচৰত যদি কেৱল আপোনাৰ প্ৰয়োজন হ'লে যায়, বাকী সময়ত যদি তেওঁৰ মৰম নিবিচাৰে, তেওঁৰ কোলাত উঠিবলৈ নিবিচাৰে, তেওঁৰ গালত কেতিয়াও চুমা খোৱা নাই, তেওঁ কেতিয়াও চোৱা নাই, কেতিয়াও আপোনাৰ নিজৰ দেউতাক যদি মাক নকয়, ডেডি আই লাভ ইউ,
মা আই লাভ ইউ, মা মই তোমাক ভাল পাওঁ। এটা শব্দই আপোনাৰ মা দেউতাৰ হৃদয় গলাই দিব পাৰে। যদি আমি মানুহ হিচাপে যদি আমাৰ সন্তানে যদি আমাক কয় মই তোমাক বহুত ভাল পাওঁ, আমাৰ হৃদয় গলাই দিয়ে, তেনে ঈশ্বৰৰ হৃদয়টো কিমান কোমল হয়। যেতিয়া মোৰ ল'ৰা জোচুৱাই মোক কয় পাপা আই লাভ ইউ, মোৰ হৃদয়টো গলি যায়। তেতিয়া তাক কোলাত লৈ ফুৰাবলৈ মন যায়। হালেলুয়া। কেতিয়াবা সি কি কৰে, পতাবলৈ কি কৰে, মোৰ জোচুৱাই গালত সেই চুমা খাব, এতে খাব, এতে খাব, এতে খাব, আকৌ পাপা আই লাভ ইউ। তেতিয়া বহুত মৰম লাগে, গলি যায়। সি যি কয় তাকে কৰিবলৈ মন যায়। ঠিক সেইদৰে ঈশ্বৰ বিচাৰি আছে কেতিয়া তেওঁৰ সন্তানবিলাকে বস্তুৰ কাৰণে ঈশ্বৰক নিবিচাৰিব, কিন্তু তেওঁৰ কাৰণে তেওঁক বিচাৰিব। যেতিয়া আপোনাৰ প্ৰাৰ্থনা কোনোবা বস্তুৰ কাৰণে হয়, কিন্তু বস্তুটো হয়তো কেতিয়াবা যেতিয়া দেৰিকে আপুনি পায় বা আপুনি পোৱাত লেট হয়, তেতিয়া নিৰাশ হয়তো আপুনি ঈশ্বৰক কেতিয়াবা গালি পাৰিব পাৰে। ঈশ্বৰৰ সৈতে যিটো ৰিলেশ্যন আছে সেইটো ভাঙি যাব পাৰে। কিন্তু যেতিয়া আপোনাৰ সম্বন্ধ বস্তুৰ কাৰণে নহয়, কিন্তু ঈশ্বৰৰ কাৰণে আপুনি প্ৰাৰ্থনা কৰি আছে, ঈশ্বৰক বিচৰাৰ কাৰণে আপুনি গীৰ্জাঘৰত আহি আছে, তেতিয়া সেইটো সম্বন্ধ শেষলৈকে থাকিব। প্ৰেইজ দ্য লৰ্ড। আপোনাৰ ঘৰত ভাত হওক বা নহওক, আপোনাৰ ঘৰত চাউল থাকক বা নাথাকক, আপোনাৰ কাপোৰ পিন্ধিবলৈ পাওক বা নাপাওক, আপুনি সদায় ঈশ্বৰক প্ৰেম কৰিব। কাৰণ আপুনি জানে যে যীশুৱে কি কৰিলে ক্ৰুচত, কেতিয়াও আপুনি সন্দেহ নকৰিব। কিন্তু যেতিয়া আপোনাৰ ঈশ্বৰৰ লগত সম্বন্ধ বস্তু ভিত্তিক হয়, বস্তুৰ ওপৰত কিবা এটা বস্তু বিচৰাৰ কাৰণে আপুনি ঈশ্বৰৰ ওচৰত আহি আছে, সেইটো বস্তু হয়তো দেৰিকে পালে আপুনি নিৰাশ হৈ কেনেকে হয়তো ঈশ্বৰক ত্যাগ কৰি দিব। কিন্তু ঈশ্বৰক বিচৰাৰ কাৰণে যদি আপুনি ঈশ্বৰৰ গৃহত আহি আছে, তেতিয়া এইটো ঈশ্বৰৰ সৈতে সম্বন্ধ সদায় থাকিব। আমেন। কিমানে আজি ডিচিশ্যন ল'ব যে মই ঈশ্বৰক বিচাৰিম, কিমানে আজি ডিচিশ্যন ল'ব যে মই প্ৰভু যীশুৰ কোলাত যাম, তেওঁক সাৱটিম, তেওঁৰ গালত চুমা খাম, তেওঁৰ ভৰিত চুমা খাম, তেওঁৰ লগত মই থাকিম, তেওঁৰ সৈতে এটা মই ডিপাৰ ৰিলেশ্যন ৰাখিম। যেনেকে মৌজেছে সন্মুখে ফেচ টু ফেচ ঈশ্বৰক দেখিছিলে, ফেচ টু ফেচ দেখিছিলে নহয়, সন্মুখামুখি হৈছিলে, তেওঁৰ উপস্থিতিত সময় কটাইছিলে। কিমানে আজি ডিচিশ্যন লৈছে যে মই ঈশ্বৰৰ উপস্থিতিত সময় কটাম, কিমানে আজিৰ পৰা ডিচিশ্যন লৈছে যে মই মোৰ বেছিভাগ প্ৰাৰ্থনা ঈশ্বৰৰ উপস্থিতি বিচৰাত হ'ব। যদি এনেকুৱা ডিচিশ্যন লৈছে, মই কওঁ আপুনি ঈশ্বৰৰ গ্লৰি, ঈশ্বৰৰ প্ৰেজেন্স কঢ়িয়াই নিওঁতা এটা পাত্ৰ হ'ব, আৰু আপোনাৰ যোগেদি ঈশ্বৰৰ প্ৰেজেন্স মেনিফেষ্ট হ'ব। আপোনাৰ যোগেদি ঈশ্বৰে ৰিভাইভেল পঠাবলৈ গৈ আছে অসমত, আপোনাৰ যোগেদি বহুত কাম কৰিবলৈ গৈ আছে। শ্বেতা, আৰ ইউ ৰেডি? তুমি বিচৰা নে তোমাৰ যোগেদি ঈশ্বৰে আনক স্পৰ্শ কৰাটো? ঈশ্বৰে তোমাক চুজ কৰিছে তেওঁৰ কামৰ কাৰণে, আৰু ঈশ্বৰে তোমাক মাইটিলি ইউজ কৰিবলৈ গৈছে। গতিকে পিছপিনে তুমি ঘূৰি নাচাবা, কোনে তোমাক তোমাৰ বিষয়ে কি নিগেটিভ কথা কৈছে তালৈ নাচাবা। তোমাৰ ফোকাছ, তোমাৰ ধ্যান যীশুলৈ ৰাখা। হালেলুয়া। তেওঁক প্ৰেম কৰা, তেওঁৰ প্ৰেজেন্স বিচৰা, তেওঁৰ ৱৰ্শ্বিপ কৰা, সময় কটোৱা, তেওঁক বিচৰা। প্ৰভু মই তোমাৰ চেহেৰা চাব বিচাৰো, যেনে মৌজেছে কৈছে প্ৰভু মই আপোনাৰ মহিমা দেখিব বিচাৰো, প্ৰভু মই আপোনাৰ লগত কথা ক'ব বিচাৰো, মোক দেখা দিয়ক, মোৰ লগত কথা কওঁ। প্ৰেইজ দ্য লৰ্ড। Surely তুমি এনকাউণ্টাৰ হ'ব প্ৰভুৰ সৈতে। So ঈশ্বৰৰ উপস্থিতিৰ এইটো এটা পাৰ্টহে আজি মই ক'লো। আহিব লগা মই কণ্টিনিউ সপ্তাহবিলাকত ঈশ্বৰৰ উপস্থিতিৰ বিষয়ে কৈ যাম, যি যি ৰেভেলেশ্যনবিলাক ঈশ্বৰে মোক দিছে। আমেন। আৰু চিয়ৰলি আপোনালোক যদি আহি থাকে, ঈশ্বৰৰ উপস্থিতি আপুনি এক্সপিৰিয়েঞ্চ কৰিবলৈ পাব। কালি মই কৈছোঁ জুম মিটিঙত 12-13জন মানুহ আছিলে, এজন পাষ্টৰে এৰেঞ্জ কৰিছিলে, আৰু যেতিয়া জুম মিটিঙত আছিলোঁ ঈশ্বৰৰ প্ৰেজেন্সৰ বিষয়ে মই কৈছিলোঁ, আৰু প্ৰেজেন্স মেনিফেষ্ট হ'ল। এজন পাষ্টৰৰ ৱাইফ বহুত প্ৰব্লেম আছিল, সমস্যাবোৰ, আৰু এটা প্ৰব্লেম ঈশ্বৰে মোক জনালে, পেটৰ প্ৰব্লেম, বেক চাইডৰ প্ৰব্লেম। আৰু যেতিয়া মই ক'লো আপোনাৰ পাষ্টৰে ক'লো আপুনি নিজৰ ৱাইফৰ গাত হাতটো দিয়ক, দি কিনে 7 বাৰ জিজাছ বুলি কওক। 7 বাৰ জিজাছ বুলি কোৱাৰ লগে গোটেই গাটো গৰম হৈ গ'ল, আৰু ৱাইফজন কি হ'ল, মাটিত পৰি গ'ল। আৰু তাৰপিছত তেওঁ টেষ্টিমনি দিছে কালি যে তেওঁৰ ৱাইফ কমপ্লিটলি সুস্থ হৈ গ'ল। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ উপস্থিতি অদ্ভুত কাম কৰিব পাৰে মানুহৰ লাইফত। হালেলুয়া। এবাৰ আছামৰ পাষ্টৰ এজনে মোক ফোন কৰিছিলে, মোৰ ৱাইফৰ টিউমাৰ আছে এইখিনিতে,
বইল এটা আছে বস্তু হয় নেকি তেওঁ ক'লো হাতটো আপুনি কি কৰক সেইটো ঠাইত হাত দিয়ক 7 বাৰ যিশু বুলি কওক 7 বাৰ যিশু বুলি ক'লে মই উপস্থিতি অনুভৱ কৰিলো স্বৰ্গদূতে মোক স্বৰ্গদূতে টাচ কৰি আছে আৰু যেতিয়া হাতটো গুচাই দিলে গাটো কঁপিবলৈ ধৰিলে দেখিছো তাৰপিছত টিউমাৰটো নাই নোহোৱা হৈ গ'ল আৰু যেতিয়া মই আছামত গ'লো সকলো মানুহৰ আগতে যিশুৱে তেওঁৰ কাৰণে কি কৰিলে যিশুৱে তাই কাৰণে কি কৰিলে টেষ্টিমনি দিলে মানুহৰ ইমিডিয়েট গাইড হৈ গ'ল ক্ৰিয়েটিভ মিৰাকল মই দেখিছো ইনষ্টেণ্ট হিলিং হোৱা মই দেখিছো মই মাৰ্গেৰিটা চাৰ্চত গৈছিলো এজনী ছোৱালীৰ কি আছিলে টিউমাৰ এটা আছিলে ফুলি গৈছিল আৰু প্ৰাৰ্থনা সময়ত ঈশ্বৰৰ উপস্থিতি ইমান ষ্ট্ৰং আছিলে ইনষ্টেণ্টলি গাইড হৈ গ'ল এই টিউমাৰটো আমেন এটা ঈশ্বৰে বহুত অদ্ভুত কাম আমাৰ ভিতৰত কৰিব বিচাৰে কিন্তু যেতিয়া আপোনাৰ যোগেদি ঈশ্বৰে অদ্ভুত কাম কৰে মিৰাকল কৰে কেতিয়াও তেওঁৰ মহিমা আপুনি আৰু মই ল'ব নালাগে কাক দিব লাগে যীশুক দিব লাগে ঈশ্বৰে যেতিয়া আমাৰ জীৱনৰ যোগেদি অদ্ভুত কাম কৰে সেইটো আমাৰ মহিমাৰ কাৰণে নহয় কাৰ মহিমাৰ কাৰণে যীশুৰ মহিমাৰ কাৰণে আমি নিজকে ফেমাছ কৰিবৰ কাৰণে নহয় কাৰ কাৰণে যীশুৰ মহিমাৰ কাৰণে যীশুক মানুহ জানিব লাগে যীশুক চিনিব লাগে তাৰ কাৰণে আমাৰ ইয়াতে কোনো নিজৰ মানে ডাঙৰ কৰিবলৈ নাই সঁচাকে মই এইটোৱে কওঁ মোৰ মিনিষ্ট্ৰীত মোৰ সন্তোষ নাই মোৰ কিয় সন্তোষ আছে বেছিকে তেওঁৰ উপস্থিতি যেতিয়া অকলে বহি তেওঁৰ উপস্থিতি বিচাৰোঁ তেওঁৰ উপস্থিতি যেতিয়া মোৰ কাৰণে ৰিয়েল হয় সেইটো বেছি সন্তোষ মিনিষ্ট্ৰী এইকাৰণে কৰোঁ কাৰণ এইটো ঈশ্বৰৰ ইচ্ছা আৰু যেতিয়া মানুহবিলাকে মিনিষ্ট্ৰী কৰা সময়ত হিলিং পায় ডেলিভাৰেঞ্চ পায় বিশেষকৈ হিলিং ডেলিভাৰেঞ্চতকৈ যেতিয়া মানুহে মন ঘূৰাই ঈশ্বৰলৈ সঁচা পৰিৱৰ্তন দেখিবলৈ পাওঁ সঁচা চকুৰ পানী দেখিবলৈ পাওঁ ঈশ্বৰৰ উপস্থিতি সেইটোহে বেছিকৈ মোক আনন্দ দিয়ে বাকী মানুহ পৰা হিল হোৱা বহুত মানুহ পৰি হিলিং হৈও এবাৰ গীৰ্জাঘৰত আহি নেক্সট টাইম নাহে সুস্থতা পোৱাৰ পিছত মানুহ গুচি যায় চাকৰি পোৱাৰ পিছত গুচি যায় যীশুক নিবিচাৰে কিছুমানে বস্তু বিচাৰিয়ে গীৰ্জাঘৰত আহে তাৰপিছত বস্তুটো পোৱাৰ পিছত যীশুক আৰু নিবিচাৰে মই সন্তুষ্ট নহয় প্ৰেইজ দ্য লৰ্ড গতিকে ঈশ্বৰে যেতিয়া আপোনাৰ যোগেদি মহিমা প্ৰকাশ কৰিব কেতিয়াও তেওঁৰ মহিমা নকৰিব কেতিয়াও নক'ব যে মই কৰিলোঁ কোনে কৰিলোঁ বুলি ক'ব যীশুৱে কৰিলে আৰু পবিত্ৰ আত্মাৰ বৰদানবিলাক যেতিয়া আপোনাৰ জীৱনত কাম কৰে আপুনি নক'ব মোৰ হিলিং গিফ্ট আছে প্ৰফেচি গিফ্ট আছে আপুনি কি ক'ব যীশুৱে কৰিছে যীশুৱে কৈছে গিফ্ট মোৰ নাই গিফ্ট দেউতাজন কোন হয় তেওঁৰ আত্মা হয় যীশুৰ আত্মা হয় নহয় যেতিয়া পবিত্ৰ আত্মা আপোনাৰ যোগেদি মুভ হয় তেতিয়া গিফ্ট মেনিফেষ্ট হয় আৰু সব ঠাইতে বেলেগ বেলেগ গিফ্ট মেনিফেষ্ট হয় মানুহৰ প্ৰয়োজন অনুসৰি আমেন তো গতিকে ঈশ্বৰে যিকোনো মানুহকো ব্যৱহাৰ কৰিব পাৰে যোনে এভেইলেবল হয় ঈশ্বৰৰ কাৰণে নিজকে ঈশ্বৰৰ ইল কৰে বশীভূত হয় তেওঁ ঈশ্বৰে ব্যৱহাৰ কৰে যোনে ৰেডি ভেছল যোনে ঈশ্বৰৰ কামৰ কাৰণে কিছু কয় লৰ্ড মোক ইউজ কৰক মই যাওঁ আপোনাৰ কাৰণে সেইবিলাক মানুহ ঈশ্বৰে ইউজ কৰে কিন্তু যেতিয়া আপোনাক ইউজ কৰিব ঈশ্বৰে কেতিয়াও তেওঁৰ গ্লৰি আপুনি নল'ব সকলো গ্লৰি যীশুক দিব আমেন আৰু যীশু খ্ৰীষ্টৰ নামৰ কাৰণে এটা জোৰে হাত চাপৰি দি দিব Hallelujah. Hallelujah. So, অকমান থিয় হৈ দিব চবে অকমান আৰাধনা পিনে চাম তাৰপিছত প্ৰাৰ্থনা কৰিম Shahida leprahama shikita Jali paramala So, প্ৰকাশিত উপস্থিতিৰ বিষয়ে মই আজি সম্পূৰ্ণকৈ কোৱাম হ'ল আৰু ক'বলৈ আছে নেক্সট শুক্ৰবাৰে আহিব আৰু মই ডিটেইলছত ঈশ্বৰৰ উপস্থিতি বিষয়ে কম তাৰপিছত ঈশ্বৰৰ শক্তিৰ বিষয়ে ক'বলৈ আছে কণ্টিনিউ আহি থাকক ঈশ্বৰৰ যি নিগুৰ তত্ত্ববিলাক যিমান ঈশ্বৰে মোক দিছে ৰেভেলেশ্যনবিলাক মই আপোনালোকক কৈ যাম আহক চকুটো মুদিব ঈশ্বৰৰ উপস্থিতি ইয়াত আছে ঈশ্বৰে আপোনাক চুব বিচাৰে Hallelujah. Hallelujah. So will I want to pray.
স্বৰ্গীয় হাতবিলাক দাঙি দিব আপোনালোকে আগুৱাই আহক বেয়া নহয় যদি আগুৱাই আহক আগুৱাই আহক বহুত খালী ঠাই আছে আগুৱাই আহক Yeshua